আহিছে দাদা। গুড ইভিনিং এভৰিৱান। আজিৰ ক্লাছটো আৰম্ভ কৰি আছো। লাষ্ট আমি শিকিছিলো ৰিটেষ্টমেণ্ট কাক কয়, ৰিটেষ্টমেণ্ট কি হয়, ৰিটেষ্টমেণ্টটো কিয় দৰকাৰ। ঠিক আছে, এইকেইটা বস্তু আমি লাষ্ট ক্লাছত শিকিছিলো আৰু অলপ অলপ পেটাৰ্ণ শিকিছিলো। ঠিক আছে, তো আজি আমাৰ মষ্ট ইম্পৰ্টেণ্ট আজি আমি এটা পাৰ্ট শিকিম, যোনটো কোৱা হয় যে ৰাইট এন্ট্ৰি, ৰাইট এক্সিট এণ্ড ৰাইট ষ্টপ লছ। অ'কে, মই লাষ্ট এটা ভিডিঅ' আপলোড কৰিছিলো ইউটিউবত। চাগে তোমালোকে কোনোবা হয়তো চাইছে, কোনোবা হয়তো চোৱা নাই। ঠিক আছে, তাতেও মই বুজাইছিলো। তো আজি মই তোমালোকক লাইভ ক্লাছত বুজাই দি আছো। দাদা ৰাইট এন্ট্ৰি কোৱা। দাদা আপোনাৰ ৰাইট এন্ট্ৰি আৰু এক্সিট যোনটো কৈছে, এইটো আপুনি উম, কেতিয়া মাৰ্কেটটো আমি বাই কৰিম সেইটো ন? য়েছ, আমি কোনটো টাইমত বাই কৰিব লাগে। ঠিক আৰু আছে, কোনটো টাইমত চেল কিমান কৰিব লাগে? টাইমলৈকে বাই কৰি কেনে আমি কিমান টাইমলৈকে আমি চাব লাগে। অ'কে, আৰু যদি আমাৰ বাইটো আমি এন্ট্ৰিটো বাই কৰা মানে আমি মাৰ্কেটত এন্ট্ৰি লৈ লৈছো, সোমাই গলো মাৰ্কেটত। যেতিয়ালৈকে তুমি মাৰ্কেটত পইচা লগোৱা নাই, তাৰ মানে তুমি মাৰ্কেটত দূৰৰ পৰা তুমি কি কৰি আছা, তুমি চাইহে আছা জাষ্ট। তোমাক কোনো গম নাপায় কোনে কি চাই আছে। ঠিক আছে, হ'ব পাৰে সেইটো টাইমটোত 10জন মানুহে ট্ৰেড কৰি আছে, বাট 100জন মানুহে হয়তো সেই মানুহে চাৰ্টটো চাই আছে। তো যোনে চাই আছে, কিমান মানুহে চাই আছে আমি গম নাপাওঁ, সেইটোৰ কোনো ধৰণৰ ৰেকৰ্ড নাথাকে। তো তুমি ট্ৰেড লৈছা মানে তুমি এন্ট্ৰি লৈ লৈছা মাৰ্কেটত। ঠিক আছে, তো এইটোক আমি আমাৰ ভাষাত কি বুলি কওঁ, এন্ট্ৰি বুলি কওঁ। ঠিক আছে, এক্সিট, এক্সিট দুটা টাইপৰ থাকে। এটা হৈ গ'ল টাৰ্গেটত গৈ কেনে এক্সিট, আৰু এটা হৈ গ'ল তোমাৰ ৰং ট্ৰেড হৈ গৈছে। তোমাৰ ৰং ট্ৰেড হৈ গৈছে, তুমি ভাবিলা যে তুমি ধৰি লোৱা মাৰ্কেট তুমি এন্ট্ৰি লৈছা এইখিনি জেগাত, ধৰি লোৱা তুমি এইখিনি জেগাত এন্ট্ৰি লৈছা। ঠিক আছে, মাৰ্কেটটো মাৰ্কেটটো এনেকাকে গৈ আছে, ইয়াতে এনেকে উঠিলে এটা ৰিটেষ্ট ললে, এনেকে উঠি আছে। তো তুমি কি কৰিলা, তুমি এইটো জেগাত তুমি এন্ট্ৰি লৈছা। এই জেগাটোত তুমি কি কৰিলা, এটা এন্ট্ৰি ললা। ঠিক আছে, আৰু তুমি ভাবিছা, তোমাৰ যোনটো এনালাইজ হয়, তুমি এনালাইজ কৰিছা, এনালাইজ কৰি পেলাই তুমি ভাবিলা যে এই মাৰ্কেটটো ইয়াৰ পৰা এইখিনিলৈকে যাব লাগে, মানে মাৰ্কেটটো ওপৰৰ পিনে যাব লাগে, তুমি এইটো ভাবিছা। ঠিক আছে, তুমি এইটো ভাবিছা যে মাৰ্কেট ইয়াৰ পৰা ওপৰৰ পিনে যাব। তো ওপৰৰ পিনে যাব লাগে মানে কি, এইখিনিলৈকে গ'লে আমি কি হৈ যাম, সেই ট্ৰেডটো যোনটো আমি বস্তু বাই কৰিছো সেইটো চেল কৰি দিম। চেল কৰাৰ লগে লগে কি হ'ব, তুমি মাৰ্কেটৰ পৰা বাহিৰত ওলাই আহিবা। ঠিক আছে, যেতিয়ালৈকে তুমি বাই কৰি বহি আছা, তোমাৰ পইচাটো মাৰ্কেটত সোমাই আছে, তেতিয়ালৈকে তুমি মানে কি পজিশন হোল্ড কৰি বহি আছা। পজিশন হোল্ডিং বুলি কয় এইটো, পজিশন হোল্ড কৰি তুমি বহি আছা। ঠিক আছে, তো এটা এক্সিট কি হ'ব, যে তুমি ইয়াতে যোৱাতে তুমি কি কৰিলা, এক্সিট কৰি দিলা। এইটো পাই গলা, টাৰ্গেট পাই গলা, তুমি তোমাৰ লক্ষ্য পাই গলা, তুমি এটা গ'ল ৰাখিছিলা যে এইখিনিলৈকে গ'ল যাব, পাই গৈছা, তুমি এক্সিট মাৰি দিলা। আৰু এটা এক্সিট কেনেকুৱা হয়, যোনটোক আমি ষ্টপ লছ বুলি কওঁ। আৰু এটা এক্সিট এনেকুৱা টাইপৰ হয় যে তুমি ভাবিছা ওপৰৰ পিনে যাব, তুমি কল লৈ লৈছা, তুমি কল বাই কৰি থৈছা, ওপৰৰ পিনে মাৰ্কেট যাব তুমি ভাবিছা। বাট কি হৈছে, মাৰ্কেট তোমাৰ হিচাপত যোৱা নাই। হ'বই পাৰে। ঠিক আছে, মাৰ্কেট তোমাৰ হিচাপত যোৱা নাই, এনেকে গৈ কেনে এটা ফেক ব্ৰেকআউট দি কেনে সি এনেকে ভাঙি তলত গুচি গ'ল, এনেকে তলৰ পিনে আহি গ'ল। এতিয়া মাৰ্কেট তলৰ পিনে গুচি যাব। তো তুমি কি কৰিবা, তুমি কি বহি থাকিবা নেকি? তেতিয়া তলৰ পিনে গ'ল, তাৰ মানে কি তোমাৰ অলৰেডি লছ হ'ল। ঠিক আছে, তোমাৰ অলৰেডি লছ হ'ল, তুমি কি কৰি দিবা, ইয়াৰ পৰা তুমি এইখিনিলৈকে আহি গ'ল, তো ইয়াৰ পৰা তুমি এক্সিট কৰি দিলা। তো এইটো এক্সিটক কোৱা হয় ষ্টপ লছ। ষ্টপ লছ মানে তুমি এইখিনি জেগাৰ পৰা তুমি এক্সিট কৰি দিলা। তো দুটা টাইপৰ এক্সিট, এটা হ'ব টাৰ্গেটত গৈ কেনে এক্সিট, আৰু এটা হ'ব যদি তোমাৰ মতে মাৰ্কেটটো যোৱা নাই, উল্টা মাৰি গ'ল, দেন তুমি আকৌ এক্সিট ল'ব লাগিব, নহলে 1000 টকাৰ লছৰ জেগাত 10,000 টকা লছ হৈ যাব। ঠিক আছে না? তো আমি আজি সেইটোৱে শিকিম যে আমি কোনটো টাইমত আমি এন্ট্ৰি ল'ব লাগে, আমি কোনটো টাইমত এন্ট্ৰি ল'ব লাগে, আমি কলৈকে এন্ট্ৰিটো আমি কিমানলৈকে আমি থব লাগে। ঠিক আছে, টাৰ্গেট আমাৰ কিমানলৈকে ৰাখিব লাগে, আৰু ষ্টপ লছ আমি কিমানলৈকে ৰাখিব লাগে। যদি আমি ট্ৰেডিং কৰা টাইমত আমি চোৱা, ট্ৰেডিংটো কি জানানে, ট্ৰেডিংটো প্লেনিঙৰ ওপৰত চলে। এনেকুৱা নহয় যে তুমি আহিছা আৰু ট্ৰেড লৈ লৈছা, নহয়।
তুমি ফুললি প্লেনিং কৰিব লাগিব। ইয়াতে প্লেনিং থাকে 80%। 80% প্লেনিং থাকে যে মই কোনটো জেগাত ট্ৰেড ল'ম, মই কিমানলৈকে ৱেইট কৰিম, ঠিক আছে, মই যদি মাৰ্কেট তাৰে পৰা ৰিটাৰ্ণ হৈ যায় দেন মই কি কৰিম। সেইবোৰ বস্তু তুমি ট্ৰেড লোৱাৰ আগতীয়াকে তুমি ভাবি থৈ দিব লাগিব। এনেকুৱা নহয় যে ট্ৰেড লৈছো তাৰ পিছত ভাবা ষ্টাৰ্ট কৰিছো, নহয়। ট্ৰেড লোৱাৰ পিছততো জাষ্ট আমি যোনটো প্লেন কৰিছো সেই প্লেন মতে যদি মাৰ্কেট গৈছে দেন প্ৰফিট, আৰু যদি প্লেন মতে মাৰ্কেট যোৱা নাই দেন এক্সিট কৰি ওলাই আহিব লাগিব। কথাটো সেইটো। এনেকুৱা নহয় যে ছাডেন যে তুমি বেগ চেক পেক কৰিছা আৰু তুমি গমেই নোপোৱা তুমি কলৈকে যাব লাগে, ষ্টেচনত আহি কেনে ট্ৰেইনত উঠাৰ পিছত তুমি ভাবি আছা যে আমি ক'ত নামিম। সেইটো নহয়। আমি আগতীয়াকে প্লেনিং কৰিব লাগিব যে আমি ইয়াৰ পৰা তালৈকে যাম, হা, ইমান দিনৰ ট্ৰিপ থাকিব, ইমান দিনত আকৌ ৰিটাৰ্ণ আহিম আমি, ঠিক আছে না, প্ৰপাৰ প্লেনিং যাক কয়। তো সেই প্ৰপাৰ প্লেনিংটো আগতীয়াকে কৰিব লাগিব। তাৰ পিছত গৈ কেনে আমি কি কৰিম, তাৰ পিছত গৈ কেনে আমি এন্ট্ৰি এক্সিট ষ্টপ লছ আমি থৈ দিম। তো আজি আমি সেই প্লেনিংটোৰ ওপৰত ডিছকাছ কৰিম যে আমি কেনেকে কি কৰিব লাগে। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। বুজি পাইছা? আজি আমি কি ডিছকাছ কৰিম বুজি পাইছা না চবে? পাইছো। ওকে। চ' আমি মাৰ্কেটৰ নিয়ম কেইটা গম পাওঁ, ঠিক আছে, মাৰ্কেটৰ কি হিচাপত আমি মাৰ্কেটৰ নিয়ম থাকিব আমি নিয়ম কেইটা গম পাওঁ, ঠিক আছে। তো সেই নিয়ম কেইটাৰ ওপৰত ডিপেণ্ড কৰি কেনে আমি বাছি বাছি কেনে কি কৰিব লাগিব, প্লেনিংটো, আমাৰ প্লেনিংটো এনেকুৱাও হ'ব লাগিব যে আমি যিমান কেইটা ৰুল এতিয়ালৈকে শিকিছো সেই ৰুল কেইটা যাতে ব্ৰেক নহয়, ঠিক আছে। সেই ৰুল কেইটা ব্ৰেক নকৰাকে তুমি কি কৰিব লাগিব, তুমি প্লেনিংটো কৰিব লাগিব, এনেকুৱা টাইপৰ এটা প্লেনিং কৰিব লাগিব। অকে, তো এটা এক্সাম্পল হিচাপে চাওঁ। ধৰি লোৱা তুমি মাৰ্কেটটোত কি কৰিছা, মাৰ্কেটটোত বহুত ধৰণৰ ছাপৰ্ট ৰেজিষ্টেন্স তুমি বনাই থৈ দিছা, ঠিক আছে। ধৰি লোৱা এইটো এটা ছাপৰ্ট ৰেজিষ্টেন্স লাইন, তাৰপিছত এইটো এটা ছাপৰ্ট ৰেজিষ্টেন্স লাইন, অকে, এইখিনিত এটা ছাপৰ্ট ৰেজিষ্টেন্স লাইন, আৰু এইখিনিত এটা ছাপৰ্ট ৰেজিষ্টেন্স, ঠিক আছে। তো বহুত কেইটা তুমি ছাপৰ্ট ৰেজিষ্টেন্স লাইন বনাই থৈ দিছা। এতিয়া মাৰ্কেটটো আছে এইখিনি জেগাত মাৰ্কেটটো আছে, মাৰ্কেটটো এনেকে চলি গৈ আছে, মাৰ্কেটটো এনেকে গৈ আছে গৈ আছে গৈ আছে গৈ আছে গৈ আছে, ব্ৰেক কৰিলে। ব্ৰেক কৰাৰ লগে লগে তুমি ট্ৰেড ল'বা জানো? গেছ কোৱা। নলওঁ। নলওঁ, হয় না? আমি ব্ৰেক কৰাৰ লগে লগে ট্ৰেড নলওঁ, কাৰণ এইটো আমাক ৰুল হিচাপে সেইটো নহয়, ঠিক আছে। আমি কেতিয়া ট্ৰেড ল'ম? যেতিয়া ইয়াতে ৰিটেষ্টমেন্ট এটা ল'ব। ৰিটেষ্ট কেনেকুৱা ল'ব লাগিব? সি যোনটো লাইন ব্ৰেক কৰি আহিছে সেই লাইনলৈকে আকৌ মাৰ্কেট যাব লাগিব, মানে লাইনটো চুই আহিব লাগিব। লাইনটো যদি চুই কেনে আহি যায়, চুই কেনে যদি আহি গ'ল তলৰ পিনে, মানে যিমানলৈকে সি নামিছিলে তাকো ব্ৰেক কৰিলে, দেন আমাৰ ট্ৰেড হ'ব, সদায় আমাৰ ট্ৰেড হ'ব এইখিনি জেগাত ট্ৰেড, ঠিক আছে। তাৰ লজিকটো কিয় কাৰণে, লজিকটো কি, আমি ট্ৰেড এইখিনি জেগাতে কিয় লৈ আছো, এইখিনি জেগাত কিয় লোৱা, ঠিক আছে। এইটোৰ লজিকটো এতিয়া ভালকে বুজি ল'বা কিয় কাৰণ। এতিয়া তোমালোকে শিকিছাই, বহুত বস্তু শিকি গৈছা, এতিয়া চাবা এই বস্তুটো তুমি বহুত ধুনীয়াকে বুজি পাই যাবা। এই মাৰ্কেটটো যে এতিয়া মাৰ্কেট যেতিয়া ইয়াতে আছিলে, এইটো লাইনটো আছিলে ছাপৰ্ট লাইন, আৰু এই লাইনটো আছিলে ৰেজিষ্টেন্স লাইন, ঠিক আছে। ছাপৰ্ট লাইনত কোন আছিলে? ছাপৰ্ট লাইনত আছিলে বায়াৰ্ছ, ঠিক আছে। এই লাইনটোত আছিলে বায়াৰ্ছ, এই লাইনটোত আছিলে বায়াৰ্ছ, অকে। এই লাইনটোত আছিলে কোন? সেলার্স। এইটো লাইন আছিলে সেলার্স, এইটো সেলার্স লাইন, বায়ার্স এন্ড সেলার্স,
ঠিক আছে। তো বায়াৰ যদি এইটো লাইনত বহুত ষ্ট্ৰং থাকিলে হয়, যদি বায়াৰ এইটো লাইনত বহুত বেছি ষ্ট্ৰং থাকিলে হয়, দেন মাৰ্কেট ইয়াৰ পৰা ক'ত গুচি গ'লে হয়? ওপৰৰ পিনে গুচি গ'লে হয়। তলত ভাঙিব দিলে হয় জানো সেলার্সক? এই লাইনটো ভাঙিব দিলে হয়? নিদিলে হয়। সম্ভৱ নহলে হয়। যদি বায়াৰ ষ্ট্ৰং থাকিলে হয়, দেন সেলার এইখিনি জায়গাত অহাৰ পিছত মার্কেট ওপৰৰ পিনে গুচি গ'ল। বাট যেহেতু মার্কেট ইয়াতে ব্রেক কৰি দিছে, ইয়াতে ব্রেক কৰিবৰ কাৰণে কি হ'ব লাগিব? সেলার্স ইয়াতেতো আছে, এতিয়া সেলার্স এইটো জায়গাতো আহি যাব লাগিব। এইটো জায়গাতো সেলার্স আহি যাব লাগিব। যোনটো লাইন বায়াৰ্সৰ আছিলে, এইটো টেৰিটৰীটো, ঠিক আছে, এই টেৰিটৰীটো বায়াৰ্সৰ আছিলে আগতে। তো ইয়াতে সেলার্স আহি যাব লাগিব, ষ্ট্ৰং সেলার্স আহি যাব লাগিব। বায়ার্স থাকিব নালাগে এইখিনি জায়গাত। বায়ার্স এইখিনি জায়গাততো থাকিব নালাগে। যদি বায়ার্স এইখিনি জায়গাত থাকি যায় ষ্ট্ৰংলি, দেন মার্কেটক ওপৰৰ পিনে পঠাই দিব। ঠিক আছে, লজিকটো বুজা। ঠিক আছে, মাথাটো অলপ ক্লিয়াৰ কৰি কেনে মই যি কৈ আছো সেইটো বুজিবলৈ চেষ্টা কৰা। জাষ্ট ইমেজিন, সেলার্স ইয়াতে আছে, বায়ার্স ইয়াতে আছে। বায়ার যদি সেলারতকে স্ট্রং হলে হয়, তুমি নিজে ভাবা, মার্কেট ইয়াৰ পৰা উঠি গলে হয় ওপৰত। বায়ার্সে ধাক্কা মাৰি ঠেলি ঠেলি ওপৰত উঠাই দিলে হয়। বাট সেলার্সে কি কৰিছে? বায়াৰক মাৰি কেনে সি তলত লৈ গৈছে। ঠিক আছে, তো তলত যদি লৈ গৈছে, দেন কি? দেন তুমি ডাইৰেক্টলি কবা নেকি যে বায়ার্স ইয়াতে কমজোৰ পৰি গ'ল? তুমি ডাইৰেক্টলি কব নোৱাৰা। কাৰণ আমি ক্যান্ডেল ষ্টিক বুজাৰ টাইমত আমি সেই বস্তুটো শিকিছিলো যে দুও পিনে সমান টাইপৰ আমি চাব লাগিব। বায়ার্সে উঠাই আছে, সেলারে মাৰি কেনে বায়ারক পিছুৱাই দিছে। ঠিক আছে, সেলারে মাৰি কেনে বায়ারক পিছুৱাই দিছে। বাট এতিয়া কি হৈ যাব পাৰে? বায়াৰ বেছিকে ষ্ট্ৰং হৈ যাব পাৰে। বায়াৰ ইয়াতে বেছিকে ষ্ট্ৰং হৈ কেনে মাৰ্কেটটোক ইয়াৰ পৰা উঠাই দিব পাৰো। এইটোও পসিবিলিটিজ আছে। তো আমি এটা কনফার্মেশন লব লাগিব যে এইটো লাইনটো সেলারে কি সঁচাকে কব্জা কৰি থৈ দিছে নেকি, সঁচাকে কব্জা কৰিছে নেকি। ঠিক আছে, তাৰ কাৰণে কি কৰিব লাগিব? আমি অলপ টাইম আমি চাব লাগিব। কেনেকুৱাকে চাম? ব্ৰেক কৰিছে, এইখিনিলৈকে ব্ৰেক কৰিছে, ধৰা এইটো ব্ৰেক কৰি কেনে এইটো পইণ্টটোৰ পৰা মাৰ্কেট আকৌ ওপৰৰ পিনে উঠিছে। চিম্পল ফাণ্ডা, মাৰ্কেট যোৱাৰ পৰা ওপৰৰ পিনে উঠে, তাতে বায়াৰ্স থাকে। ঠিক আছে, তো এতিয়ালৈকে আমি এটা বস্তু গম পাও যে তাৰ মানে এইটো জায়গাত এতিয়া বায়ার্স আছে, এই লাইনটোত বায়ার্স আছে, এইখিনি কবাত বায়ার্স ৰখি আছে, এইখিনি কবাত বায়ার্স ৰখি আছে। এতিয়া বায়ার্স এইখিনি জায়গা, এতিয়া বায়ার্স এইখিনি জায়গাত আহি গ'ল, শিফট হৈ গ'ল। কোন পিনে শিফট হল? তলৰ পিনে শিফট হল বায়ার্স। তলৰ পিনে বায়ার্স শিফট হৈ গ'ল। ঠিক আছে, এতিয়া তোমালোকে নিজে ভাবাচোন, তলৰ পিনে যদি বায়ার্স শিফট হৈ গৈছে, দেন এইটো জায়গাত তাৰ মানে বায়ার্স নাই, ইয়াতে সেলারে কব্জা কৰি লৈছে। বায়ার্সৰ জায়গাটো সেলারে কব্জা কৰিছে। এতিয়া সঁচাকে সেলার ইয়াতে যদি ষ্ট্ৰং হয়, এইটো যদি ফেক নহয়, দেন মার্কেট যে ইয়াৰ পৰা এনেকুৱাকে গৈছে, যোৱাৰ পিছত চোৱা মার্কেটে ইয়াৰ পৰা আকৌ মার্কেটটোক পঠাই দিছে তলৰ। এই যে এবাৰ যে ইয়াৰ পৰা যে আৰু এবাৰ পঠাই দিছে, দ্যাট মিন্স ইয়াতে কি হৈছে? কনফার্ম হৈ গৈছে যে সেলার্স আছিলে, বায়ার্সৰ মাৰি মাৰি খেদি দিছে, তলত শিফট কৰাই দিছে বায়ার্সক। আৰু এই লাইনটোতো এতিয়া সেলার্সে কি কৰিছে? কব্জা কৰি লৈছে। এই লাইনটো সেলার্সে কব্জা কৰি লৈছে। ঠিক আছে, সেলারে কব্জা কৰি লৈছে এই লাইন। সেলারে কব্জা কৰাৰ পিছত বায়ার্স কিন্তু থাকিব নালাগে, সেইকাৰণে কি হৈছে? ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ পঠাই দিছে। সেলার্স আছিলে এইটো জায়গাত, দ্যাটস ওয়াই ৰিটাৰ্ণ পঠাই দিছে। পঠাই কেনে কি কৰিলে? এই লাইনটোকো ব্রেক কৰি দিলে, এই বায়ার্স লাইনটোকো ব্রেক কৰি দিলে। ঠিক আছে, এই বায়ার্স লাইনটোকো ব্রেক কৰি দিলে। তো বায়ার্স লাইন ব্রেক কৰা মানে কি? এইটো জায়গাতো সেলার্সে কি কৰিছে? নিজৰ কব্জা জমাই লৈছে। এইটো জায়গাটোতো সেলার্সে কি কৰিছে? কব্জা কৰি লৈছে, এই জায়গাটো কব্জা কৰি লৈছে। এতিয়া তুমি মার্কেটটোত কি দেখা পাই আছা? এতিয়া মার্কেটটোত আমি দেখা পাই আছো সেলার্স, সেলার্স, সেলার্স। তো ইমান যদি আমি সেলার্স দেখা পাই গৈ থাকো,
তাৰ মানে কি মাৰ্কেট কি হ'ব ইয়াৰে পৰা মাৰ্কেট কি হ'ব? হা? তলতে যাব। ডাউন, ডাউন তলত যাবে। যাব। ইয়াৰ পৰা ডাউন হৈ মাৰ্কেট যাব। যাব ডাউন। ঠিক আছে, এইখিনিৰ পৰা মাৰ্কেট যাব ডাউন। কোনখিনি জেগাৰ পৰা? এইখিনি জেগাৰ পৰা। এইখিনিৰ পৰা মাৰ্কেট ডাউনত যাব। কিমান লৈকে যাব? তাৰ এটা যদি যদি কিমান লৈকে যাব, তো আমাৰ কথাটো কি থাকিব? এইখিনিলৈকে আহিব। কাৰণ আমাৰ সেই আগৰ যোনটো ফৰ্মুলা আছিলে যে মাৰ্কেটে কি কৰে, মাৰ্কেট যেতিয়া ৰেজিষ্টেন্স ব্ৰেক কৰে তেতিয়া কি হয়, সি ছাপৰ্টলৈ যাবলৈ চেষ্টা কৰে। ঠিক আছে, তো তুমি তেতিয়া কি কৰিব পাৰিবা, তুমি তোমাৰ টাৰ্গেট, ঠিক আছে, তুমি তোমাৰ টাৰ্গেট এইখিনি লাইনৰকে, ফাৰ্ষ্ট টাৰ্গেট তুমি এই লাইনটোলৈকে থব পাৰিবা। কিয়? বিকজ এই লাইনটো আকৌ বায়াৰ লাইন। ছাপৰ্ট লাইন অলৱেজ বায়াৰ লাইন থাকে। ছাপৰ্টৰ পৰা মাৰ্কেট ওপৰলৈ যায়, দ্যাটছ ওয়াই এইটো বায়াৰ্ছ লাইন থাকে। তো ইয়াতে কি হৈ আছে? বায়াৰ্ছ আছে। ইয়াৰ পৰা মাৰ্কেট এনেকে ওপৰৰ পিনে উঠিছে, হয় নে নাই? এনেকে ওপৰৰ পিনে ধৰা এইখিনিৰ পৰা উঠিছে, এনেকে ওপৰৰ ওপৰত আছে। ঠিক আছে, তো এইটো হৈ গ'ল কি? এইটো হৈ গ'ল ছাপৰ্ট লাইন। তো আমাৰ যোনটো টাৰ্গেট থাকিব, আমাৰ টাৰ্গেট থাকিব যে মাৰ্কেট এইখিনিলৈকে অহালৈকে আমি ৱেইট কৰিম, আৰু এইখিনি জেগাত আমি কি কৰিম? এক্সিট মাৰি দিম। এইটো কি হৈ গ'ল? টাৰ্গেটৰ এক্সিট। এইখিনি জেগাত কিয় এক্সিট মাৰিম? বিকজ ইয়াতে আগতে বায়াৰ্ছ লাইন, এইটো ছাপৰ্ট লাইন মানে বায়াৰ্ছ লাইন। তো ইয়াতে কি হ'ব পাৰে? ইয়াতে এনেকুৱা হৈ যাব পাৰে, যোনটো আমাৰ নিয়মটো আছিলে যে মাৰ্কেট যেতিয়া ছাপৰ্টৰ ওচৰলৈ যায় তেতিয়া সি আকৌ ৰেজিষ্টেন্স যাবলৈ চেষ্টা কৰে। তো মাৰ্কেট ইয়াৰ পৰা কি হৈ যাব পাৰে? মাৰ্কেট ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ ওপৰৰ পিনে গুচি যাব পাৰে। তো তোমাৰ কি হৈ যাব? যেতিয়া ৰিটাৰ্ণ ওপৰৰ পিনে গুচি গ'লে তোমাৰ প্ৰফিটটো কম হৈ যাব। ঠিক আছে, তোমাৰ প্ৰফিট কমি যাব। তো সেইকাৰণে আমি কি কৰিব লাগে? আমি এইখিনিলৈকে আমি চাব লাগিব। চাই কেনে আমি কি কৰিম? আমি এক্সিট মাৰি দিম। তো আমাৰ এন্ট্ৰি ক'ত হ'ব? এন্ট্ৰি হৈ যাব এইটো জেগাত। এইখিনি জেগাত হ'ব এন্ট্ৰি। এন্ট্ৰি হ'ব এইটো জেগাত। ঠিক আছে, এন্ট্ৰি হ'ব এইটো জেগাত। টাৰ্গেট হ'ব এইখিনি জেগাত। টাৰ্গেট হৈ যাব এইটো জেগাত। ঠিক আছে, আৰু এতিয়া আহিল ষ্টপ লছ। এইটো সেলার্স লাইন। এতিয়া ষ্টপ লছ। ঠিক আছে, যদি মার্কেট ইয়াৰ পৰা ঘূৰি গুচি যায়, যদি মার্কেট ইয়াৰ পৰা ঘূৰি গুচি যায়, দেন কি আমি ওয়েট কৰি থাকিম নেকি ইমান ওপৰলৈ যোৱাৰ? নহয়, ইমান ওপৰলৈ যোৱাৰ ওয়েট কৰিলে কি হ'ব? লছ বহুত বেছি হৈ যাব। তো আমাৰ ষ্টপ লছ কোনখিনি জেগাত থাকিব? ষ্টপ লছ এনেকুৱা এটা জেগাত হ'ব লাগে, মানে আমাৰ মাইণ্ডছেটত এনেকুৱা এটা জেগা বিচাৰি ওলাব লাগে যোনটো জেগা মাৰ্কেট গৈ নাপায়, এটা লজিকেল প্লেচ। ঠিক আছে, যোনটো জেগাত মাৰ্কেট টাচ কৰিব নোৱাৰে, আৰু যদি কিবা কাৰণত টাচ কৰি লৈছে দেন তোমাৰ কি হৈ যাব? সৰু লছ হ'ব, আৰু তাৰে পৰা মাৰ্কেট কি হ'ব? মানে অট'মেটিকলি ৰিভাৰ্স হৈ যাব। তো ষ্টপ লছ হ'ব লাগে এটা লজিকেল লাইন, এটা লজিকেল প্লেচ। ঠিক আছে, তো লজিকেল প্লেচটো ক'ত হ'ব? মার্কেট আমার কি হ'ব লাগে? আমার এইখিনি জায়গার পৰা, এইটো জায়গার পৰা, এইটো মানে এইটো জায়গার পৰা মার্কেট তলত যাব লাগে। এইটো জায়গার পৰা মার্কেট যদি উপরের পিনে যায় দেন আমার লস। ঠিক আছে, দেন আমি কোনখিনি, যদি মার্কেট ইয়ার পৰা ঘুরি যায়, মার্কেট যদি ইয়ার পৰা ঘুরি গুচি যায়, দেন আমি কোনখিনি জায়গালৈকে ওয়েট কৰিব লাগিব? মার্কেট আপ এন্ড ডাউন হ'বই পাৰে, কোনখিনি জায়গালৈকে ওয়েট কৰিব লাগিব? যোনটো জায়গা স্টপ লস ৰাখিম আমি। ঠিক আছে, আমি ওয়েট কৰিব লাগিব কোনখিনি জায়গালৈকে জানানে? এইটো লাইন, এইটো সেলার্স লাইন দেখা পাই আছানে? এই লাইনৰ অলপ ওপৰত, এইখিনি লাইন, এইখিনি জায়গালৈকে অলপ ওপৰত। কিয় এই লাইনৰ অলপ ওপৰত? কিয় এই লাইনৰ অলপ ওপৰত? কিয়? বিকজ মার্কেট, ঠিক আছে, বিকজ মার্কেট যদি এনেকে নাহেও, সি কি হ'ব পাৰে? সি ইয়াৰ পৰা এনেকে ব্ৰেক কৰি কেনে আকৌ সি এইখিনিলৈকে যাব পাৰে। ঠিক আছে, এইখিনিলৈকে আকৌ যাব পাৰে। তো তুমি যদি ষ্টপ লছ এইখিনি কবাত থৈ দিয়া, এই লাইনৰ ওচৰত থৈ দিয়া, দেন কি হ'ব? ষ্টপ লছ তোমাৰ টাচ কৰি যাব, টাচ কৰি কেনে তোমাৰ লছ দি কেনে তাৰপিছত মাৰ্কেট তলত ৰাখি যাব। সেইকাৰণে এইটো যদি ব্ৰেক কৰি দিয়ে, দ্যাট মিনছ কি? এইটো ব্ৰেক কৰি দিলে আমি গম পাম যে ইয়েস, ইয়াতে কি হৈ আছে? এটা ডাব্লিউ প্যাটার্ন টাইপও বনি আছে। আৰু ডাব্লিউ প্যাটার্ন কি হয়?
বুলিশ হয়ে যায়, ঠিক আছে, বুলিশ হয়ে যায় যদি এইটো ব্রেক কৰি দিয়ে। ব্রেক কৰিলে এইখিনি টাচ হোৱাৰ লগে লগে কি হৈ যাব, তুমি এক্সিট মাৰি দিবা। তেনেহলে তোমাৰ কি হ'ল, লছটো অলপ হ'ল, অলপখিনি লছ হ'ল, ঠিক আছে, অলপ লছ হ'ল। তো ইয়াতে কথাটো হ'ব, তুমি যদি প্ৰফিট হয়, প্ৰফিট যদি হয় তোমাৰ ইমান ডাঙৰ প্ৰফিট হ'ব, ইমান ডাঙৰ প্ৰফিট হ'ব, প্ৰফিট হলে ইমান ডাঙৰ, ঠিক আছে। আৰু যদি তোমাৰ লছ হয়, দেন এইখিনি মান, এইখিনি লছ হ'ল, এইখিনি লছ হ'ল। মানে তুমি যদি ৩,০০০ টাকা প্ৰফিট পোৱা আৰু যদি লছ হৈ যায়, দেন কি হ'ব, ১,০০০ টাকা লছ হ'ব। তো ইয়াতে কি হ'ব চোৱা, মাৰ্কেটত প্ৰফিট লছটো থাকিবই, এনেকুৱা নহয় যে তুমি 100% তুমি মানে গ্যাৰান্টিড তুমি প্ৰফিট পায়ে যাবা, প্ৰফিট লছ থাকিবই। বাট আমাৰ এনেকুৱা কেলকুলেশ্যন হ'ব লাগিব, যদি আমি ৩,০০০ টাকা ল'ব কাৰণে ৰেডি আছো, ঠিক আছে, আমি যদি ৩,০০০ টাকা ল'ব কাৰণে প্ল্যান কৰি আছো, দেন আমি লছও কি কৰিব লাগিব, ১,০০০ টাকা লছ দিব কাৰণে ৰেডিও থাকিব লাগিব। যদি কিবা কাৰণত যদি তোমাৰ ট্ৰেডটো উল্টা হৈ গ'ল, ঠিক আছে, উল্টি গ'ল তোমাৰ ট্ৰেড, দেন কি হ'ব, তোমাৰ ১,০০০ টাকা এটা লছ হৈ যাব। বুজি পাইছা, বুজি পাইছানে? অ পাইছো হয় হয় পাইছো দাদা। না, তো এইটো হৈ গ'ল কি, ৰাইট এন্ট্ৰি, এইটো জেগা হৈ গ'ল আমাৰ ৰাইট এন্ট্ৰি, ৰাইট টাৰ্গেট আৰু ৰাইট ষ্টপ লছ। এইটো লাইনত কিয় নথলো, বিকজ এইটো লাইনত যাবই পাৰে মাৰ্কেট, কাৰণ এইটো সেলাৰ লাইন, এইটো বায়াৰ লাইন, মাৰ্কেট এনেকে উঠি কেনে আকৌ সেলাৰ লাইনৰ পৰা কি হ'ব পাৰে, আকৌ ডাউন আহিব পাৰে, এনেকা হৈ থাকিব পাৰে সি, এনেকা সি এইটো জেগাতো সাইডৱেজ মাৰি দিব পাৰে, মাৰি কেনে সি তলত আহি যাব পাৰে। বুজি পালা? তো এইটো লাইনত তুমি কি কৰিব নোৱাৰা, এইটো লাইনত তুমি ষ্টপ লছ প্লেচ কৰিব নোৱাৰা, লাইনটো থাকিব লাগিব এইখিনি, ঠিক আছে। তো এইটো লজিকত আমি কি কৰিব লাগে, এইটো লজিকত আমি ট্ৰেড ল'ব লাগে, ৰাইট এন্ট্ৰি, ৰাইট এক্সিট এণ্ড ৰাইট ষ্টপ লছ আমি বিচাৰি ওলাব লাগে। বাট ইয়াতে এটা কথা মনত ৰাখিবা, আমি ইউটিউব ভিডিঅ'জ বা আমি ইনষ্টাগ্ৰাম, বহুত ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰে কয় আমি যদি বেংক নিফটি ট্ৰেড কৰিব লাগে বা নিফটি যদি ট্ৰেড কৰিব লাগে, আমি ২০ পইণ্টৰ ষ্টপ লছ ৰাখিব লাগে, ৩০ পইণ্টৰ ষ্টপ লছ ৰাখিব লাগে, ৫০ পইণ্টৰ ষ্টপ লছ ৰাখিব লাগে। বাট এটা কথা মই তোমালোকক কওঁ, এইটো কোনো ধৰণৰ ফিক্স নাথাকে যে তুমি ২০ পইণ্টৰ ষ্টপ লছ ৰাখিবা না ১০ পইণ্টৰ ৰাখিবা না ২ পইণ্টৰ ৰাখিবা না ১০০ পইণ্টৰ ষ্টপ লছ ৰাখিবা। এইটো কোনো ধৰণৰ ফিক্স এটা পইণ্ট দিয়া হোৱা নাই। ষ্টপ লছ অলৱেজ লজিকেলি হয়, ঠিক আছে, ষ্টপ লছ থাকিব লাগিব লজিকেল। বুজি পালা? যদি এই বস্তুটোৱে যেনেকা তোমাৰ ইয়াতে তুমি ষ্টপ লছ ইমানখিনি থব লাগিব, এইখিনি এইখিনি গ্যাপত তুমি ষ্টপ লছ থব লাগিব, এই বস্তুটোৱে যদি এইটো লাইনটো ইমান ডাঙৰ হৈ যায়, ঠিক আছে, এই লাইনটো যদি ইমান ডাঙৰ হয়, দেন আমি কি কৰিব লাগিব, আমি এইখিনি জেগাত আমি ট্ৰেড ল'ব লাগিব, এইটো লাইনটোতো সেমেই আছে, হয় না নাই? তো ইমান ডাঙৰ যদি লাইন হয়, তুমি যদি ইয়াতে ট্ৰেড লোৱা, দেন কি তুমি কি এইখিনি এইটো সমান হিচাপতে তুমি সেই ল'বা নেকি, ষ্টপ লছ ল'বা নেকি? এইটো সমান হিচাপত ষ্টপ লছ হলে দেখোন সেলার লাইনতে ষ্টপ লছ আছে। তো মার্কেট যদি এবার এনেকে উঠি যায়, ইয়াৰ পৰা এনেকে উঠি যায় কনসলিডেশন জোনত, তোমাৰ মার্কেট এনে 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 তোমাৰ ষ্টপ লছ হিট কৰি যাব, তেতিয়া তোমাৰ ষ্টপ লছ কি হ'ব, তেতিয়া তোমাৰ ষ্টপ লছ অলপ ডাঙৰ হ'ব, এইখিনিলৈকে হ'ব, তোমাৰ প্ৰফিট সৰু হৈ গ'ল, ষ্টপ লছও কি হৈ গ'ল, ডাঙৰ হৈ গ'ল। তো তুমি সেইটো কেলকুলেট কৰিব লাগিব যে তুমি ইমানখিনি ষ্টপ লছ ল'বলৈ ৰেডি আছা নে নাই। ইয়াতে কোনো ধৰণৰ এনেকুৱা ফিক্স পইণ্ট নাথাকে যে তুমি সেই কৰিবা বুলি, কি বুলি কয় এইটো, তুমি মানে ষ্টপ লছটো, আমি যদি বেংক নিফটি ট্ৰেড কৰো তো আমি 40 পইণ্টৰ ষ্টপ লছ থম, বা যদি আমি নিফটি ট্ৰেড কৰো দেন আমি 20 পইণ্টৰ ষ্টপ লছ ল'ম। তো এনেকুৱা কোনো ধৰণৰ কি নাথাকে, এনেকুৱা কোনো ধৰণৰ এটা ফিক্সড মানে পইণ্ট দিয়া নহয়। ষ্টপ লছ, টাৰ্গেট, তাৰপিছত তোমাৰ এন্ট্ৰি, এইবোৰ বস্তু তুমি কি কৰিব লাগিব, লজিকেলি প্লেচ কৰিব লাগিব। যে আমাৰ আমি এনেকুৱাকে বস্তুবোৰ চাব লাগিব যে আমাৰ বায়াৰ, যদি আমি পুট চাইডত ট্ৰেড লৈ আছো, দেন আমি এইটো চাব লাগিব যে মাৰ্কেট ইণ্ডেক্সত সেলাৰ বেছি হৈছে নে নাই। সেলাৰ্স যদি বেছি থাকে, দেন আমি পুটত গলে কি হ'ব, আমাৰ প্ৰফিট হ'ব।
যদি মার্কেট যদি উপৰৰ পিনে গৈ থাকে, ঠিক আছে, আমি যদি কল সাইডৰ ট্ৰেড ল'ব লাগে, দেন আমি এইটো বিচাৰিম যে মার্কেটটো যেতিয়া আমি চাই আছো সেই ইন্ডেক্সত বায়ার্স বেশি আছে না নাই সেলারসকে, বায়ার বেশি স্ট্রং হয়ে আছে না নাই সেলারতকে, ঠিক আছে, কোনটো জায়গাত বায়ারে কি কৰি আছে প্রেসার দিয়ে আছে, কোনটো জায়গাত প্রেসার বায়ারে দিয়ে আছে, কোনটো জায়গাত সেলার্স আছে, আৰু কোনটো জায়গালৈকে ব্রেক কৰি দিলে আমি গম পাই যাম ইয়াতে সেলার্স এক্টিভেট হৈ গল। তো আমি এইকেইটা বস্তু আমি কি কৰিব লাগিব, আমি লজিক্যালি বস্তুবোৰ বুজি পাব লাগিব চাৰ্টত, ঠিক আছে। নিয়ম এইটো যে রাইট এন্ট্রি, রাইট টার্গেট এক্সিট এন্ড রাইট স্টপ লস এক্সিট, ঠিক আছে। এক্সিট দুটা টাইপৰ, বুজি পালা? ইয়াতে কাৰোবাৰ কিবা ডাউট আছে? এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট? নাই দাদা নাই। নাই? ওকে। তো এইটোৱে আছিল ৰাইট এন্ট্ৰি, ৰাইট এক্সিট এণ্ড ৰাইট ষ্টপ লছৰ কাহিনী, ঠিক আছে। আমি এনেকুৱাকে কি কৰিব লাগিব, মাৰ্কেটটোক আমি চাব লাগিব। তো সেম বস্তু, সেম থিং, যদি মার্কেট এনেকে উপরের পিনে যায়, মার্কেট যদি এনেকে উপরের পিনে গৈ আছে, নতুন কেটা লাইন টানি পেলা, মার্কেট যদি এনেকে উপরের পিনে গৈ আছে, এনেকে উপরের পিনে গৈ আছে বোলে, উপরের পিনে গৈ আছে, ব্রেক করে দিলে, তার সেলার্স লাইন ব্রেক করে দিলে, ব্রেক করার লগে লগে তুমি গম পাই যাবা জানো যে ইয়াতে বায়ার্স বেশি স্ট্রং হয়েছে, এই লাইনটো এইটো সেলার্স লাইন হয়, এই লাইনটো সেলার্স লাইন হয়। তো সেলার্স লাইনত বায়ার্স আহি বহিছে না নাই আমি এইটো কি কৰিব লাগিব, সেলার লাইনটো, এটা সেলার লাইন যোনটো আছে, বায়ার্স তো তলৰ পৰা কি কৰি আছে, প্রেসার দি আছে, বায়ার তলৰ পৰা প্রেসার দি দি কিনে কি কৰিছে, লাইনটো ব্রেক কৰি দিছে, লাইনটো ব্রেক কৰি দিলে। এতিয়া এই লাইনটোক আৰু ওপৰত পঠাবৰ কাৰণে, মাৰ্কেটটোক আৰু ওপৰত পঠাবৰ কাৰণে তলৰ পৰা অনলি প্রেসার দিলে হ'ব জানো? এই লাইনৰ ওচৰত বায়ার আহিব নালাগিব জানো? বায়ার কাটাতো এই লাইনত আহিব লাগিব, এই লাইনৰ পৰা যদি মই প্রেসার দিও তেতিয়াহে মার্কেটটো কি হ'ব, বেছি ওপৰত যাব। তো আমি বেছি ওপৰত যাব কাৰণে ওয়েট কৰিব লাগিব। তো এই লাইনটোৰ পৰা প্রেসারটো আহিব লাগিব, তো এই লাইনটোৰ পৰা যদি প্রেসারটো আহে, ঠিক আছে, তাৰ মানে এইটো লাইনত আমি বায়ার্সক লৈ আহিব লাগিব, লৈ আহিব মানে আমিতো লৈ আহিব নোৱাৰো, বায়ার্স এইটো লাইনত আহিব লাগিব। যদি বায়ার্স এইটো লাইনত আহে তেতিয়াহে আমি গম পাম যে মার্কেট ইয়াৰ পৰা ওপৰলৈ যাব। তো এইটো আমি আইডেন্টিফাই কেনেকে কৰিম, সিম্পল ট্ৰিক, ৰিটেষ্টমেন্ট। ব্রেক কৰিছে, ব্রেক কৰাৰ পিছত ইয়াতে ৰিটেষ্ট ললে, লৈ কেনে ইয়াৰ পৰা ৰিজেকশন, ৰিজেক্ট কৰি দিলে, মার্কেটটো তলত আহিব নিদিলে, ৰিজেক্ট কৰি কেনে ওপৰত পঠাই দিলে, ঠিক আছে, ৰিজেক্ট কৰি ওপৰত পঠাই দিলে, ধৰি লোৱা এইটো ওপৰত আছে, ৰিজেক্ট কৰি ওপৰত পঠাই দিলে, দ্যাট মিন্স কি ইয়াতে আমাৰ মাইন্ডটোৱে কি কৰিব লাগিব, ইয়াতে বুজি পাব লাগিব ইয়াৰ পৰা ৰিজেক্ট কৰিছে মানে এইটো এতিয়া আৰু সেলার্স লাইন হৈ থকা নাই, ইয়াতে বায়ার্সে কি কৰিলে, কবজা কৰি লৈছে, এইটো জায়গাত বায়ার্সে কবজা কৰি লৈছে, এই লাইনটোত বায়ার্সে কবজা কৰি লৈছে, ঠিক আছে, বায়ার স্ট্রং হৈছে, বায়ার আহি বহি গৈছে, এবাৰ ব্রেক কৰিছে, ইয়াৰ পৰা বায়াৰে কি কৰিছে, ঠেলি কেনে আকৌ ওপৰত পঠাইছে, তাক আহিবলৈ দিয়া নাই তলত। তো তলত আহিব দিয়া নাই মানে কোনোবা ইয়াতে আছে যোনে ইয়াতে পুশ কৰিছে ওপৰৰ পিনে, কোনো যদি নাথাকিলে হয় দেন পুশ নহলে হয়, মানুহ আছে, বাই কৰা মানুহ আছে ইয়াতে, তো মানুহ ইয়াতে বাই কৰি আছে, তো মার্কেটত ইন্টারেস্ট কি হৈ আছে, মার্কেটত ইন্টারেস্ট হৈ আছে বাইঙৰ পিনে, মানে বাই হৈ আছে, বাই মানে ইন্ডেক্স ওপৰৰ পিনে যাব, আৰু মার্কেট যেতিয়া ওপৰৰ পিনে যায়, মানে ইন্ডেক্স যেতিয়া ওপৰৰ পিনে যাব, আমি কল বাই কৰিম, ঠিক আছে। কত বাই কৰিম, এইখিনিৰ পৰা, এইটো পইণ্টৰ পৰা মার্কেট তলত আহিছিলে, মানে এইটো পইণ্টটো এটা সেলার পইণ্ট আছিলে, সৰু এটা সেলার পইণ্ট, সৰু এটা সেলার পইণ্ট হয় এইটো, সেলার পয়েন্টও কি কৰিছে, বায়ার পয়েন্টে ব্রেক কৰিছে, মানে এইটো এই সেলার পয়েন্টটো বায়ার আহি কেনে কি কৰিছে, কবজা কৰি লৈছে, এইটো মানে সব পিনে বায়ার বায়ার, এটাৰ সেলার কি হৈছে, কমি গৈছে, বহুত কমি গৈছে সেলার, মানে 1000জন যদি মানুহ বাই কৰি আছে, তাতে 100জন মানুহে সেল কৰি আছে, তো ইয়াতে এতিয়া সেলার কমি গল, বায়ার বাঢ়ি গল। তো আমার এন্ট্রি কত হব, এই সেলার লাইনটো, এই সেলার লাইনটোকে যেতিয়া বায়ার লাইনে ব্রেক করে দিছে, আমার এন্ট্রি ইয়াতে হব, এখানেতে এন্ট্রি লম, টার্গেট থম এইখিনিলৈকে, এইখিনিলৈকে রেজিস্ট্যান্সলৈকে, ঠিক আছে, নেক্সট রেজিস্ট্যান্সলৈকে আমি টার্গেট লম, ওকে, তার মানে এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ এটা কি হ'ব, টার্গেট হ'ব। আৰু স্টপ লস প্ৰথম, এইটো বায়াৰ লাইন, তো বায়াৰ লাইনত ইয়াতে মার্কেট আকৌ আহিবও পাৰে,
আহি কেনে আকৌ ৰিটাৰ্ণ হৈ যাব পাৰে, ইয়াতে আকৌ আহিব পাৰে, আকৌ ৰিটাৰ্ণ হ'ব পাৰে। তো বায়াৰ লাইনত আমি ষ্টপ লছ নথওঁ। ইয়াৰ কি কৰিম, ইয়াৰ অলপ তলত এইখিনি মানত ধৰি লোৱা, এইটো লজিকেলি তুমি এইখিনিতো থব পাৰা, এইখিনিতো থব পাৰা, লজিকেলি চাবা। এইটো তোমাৰ ডিপেণ্ড কৰিব তোমাৰ ওপৰত, তুমি কিমান কম লছ ল'ব বিচৰা। বাট একদম কম লছ মানে এনেকুৱা নহয় যে তুমি ইয়াতে বাই কৰিছা, ইয়াতে ষ্টপ লছ থৈ দিছা, দেন কি হ'ব, বাৰ বাৰ তোমাৰ ষ্টপ লছ হিট কৰি যাব, তুমি প্ৰফিট ল'ব নোৱাৰিবা, বাৰ বাৰ লছ কৰি কৰি যাবা। ঠিক আছে, ষ্টপ লছ এইটো কাৰণে দিয়া হয়, ষ্টপ লছটো এইটো কাৰণে আমি মাইণ্ডত থব লাগে বা চিষ্টেমত লগাব লাগে, যাতে মাৰ্কেটটো যদি কিবা ডাঙৰ লছৰ পৰা আমি যদি বাচিব পাৰো, এনেকুৱা নহয় যে সৰু লছৰ পৰা বাচিব কাৰণে। ষ্টপ লছ হৈ গ'ল ডাঙৰ লছৰ পৰা বাচিব কাৰণে, সৰু লছ হ'বই মাৰ্কেটত। ঠিক আছে, মাৰ্কেটত যদি তুমি টাৰ্গেট হিট কৰিবলৈ যাবা, সৰু লছ তুমি দেখা পাবা। এনেকুৱা নহয় যে তুমি এন্ট্ৰি লৈছা আৰু প্ৰফিট দেখা পাই গৈ আছে, এন্ট্ৰি লোৱাৰ লগে লগে বোলে প্লাছ প্লাছ প্লাছে হৈছে, নহয়, মাইনাছো আহিব, প্লাছো আহিব, মাইনাছো আহিব, প্লাছো আহিব, মাইনাছ প্লাছ মাইনাছ প্লাছ হৈ থাকিব, বাট আপ এণ্ড ডাউন হৈ থাকিব। বাট এনেকুৱা হ'ব নালাগে ডাউন অহাৰ লগে লগে তুমি বোলে সেই ডাউনটোৱে বুক কৰি ললা, দেন কি হ'ব, তুমি বাৰে বাৰে দেখা পাবা টাৰ্গেট গৈ পোৱা নাই, তুমি বাৰে বাৰে 10 বাৰ ট্ৰেড লৈছা, 10 বাৰ তোমাৰ ষ্টপ লছ হিট কৰিছে। তো ষ্টপ লছটো এটা লজিকেল লাইন হয়, এটা লজিকেল প্লেচ হয়, য'ত আমি ষ্টপ লছ লগাব লাগে। তাৰ কোনো ধৰণৰ, বাৰে বাৰে কৈ আছো, তাৰ কোনো ধৰণৰ নিৰ্দিষ্ট পইণ্ট নাথাকে যে তুমি বেংক নিফটিত লোৱা, নিফটিত লোৱা, ফিন নিফটিত লোৱা, চেনচেক্সত লোৱা, মিড কেপ নিফটিত লোৱা, বেংক এক্সত লোৱা, য'ত তুমি ট্ৰেড কৰা, ইনভেষ্টমেন্ট কৰা, য'ত কৰা, তাৰ ষ্টপ লছৰ কোনো ধৰণৰ এটা ফিক্স পইণ্ট নাথাকে। ষ্টপ লছ হৈ গ'ল এটা আমাৰ লজিকেলি আমি মাইণ্ড দি কেনে ভাবিব লাগিব যে কোনখিনি জেগালৈকে বায়াৰ্ছে প্ৰেছাৰ দি আছে বা সেলাৰ্ছে প্ৰেছাৰ দি আছে, আৰু কোনখিনি জেগালৈকে মাৰ্কেট আহিব নোৱাৰে, আৰু সেইখিনিলৈকে যে নোৱাৰে, আৰু যদি আহি যায় যাতে আমি ডাঙৰ লছৰ পৰা বাচি ওলাই আহিব পাৰো তাৰে। সেইটো হৈ গ'ল ষ্টপ লছৰ কাম। তো আমি কি কৰিলো, এইখিনি জেগাত মই হলে এইখিনি জেগাত ষ্টপ লছ থৈ দিম। ষ্টপ লছ এইখিনি জেগাত কিয় থম, বিকজ মাৰ্কেট যদি ইয়াৰ পৰা মাৰ্কেট এনেকে নাচিবও পাৰে, এনেকে ইয়াতে আহি কেনে আকৌ এনেকে 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 চাইডৱেজ হৈ যাব পাৰে, এইখিনি জেগাত এনেকে চাইডৱেজ হৈ যাব পাৰে। ঠিক আছে, হৈ কেনে সি ওপৰৰ পিনে গুচি যাব পাৰে, চাইডৱেজ হৈ কেনে সি ওপৰৰ পিনে গুচি যাব পাৰে। আৰু নহলে যদি চাইডৱেজ হৈ কেনে সি এইটো জেগাতে চাইডৱেজ কি হ'ব পাৰে, বিকজ মাৰ্কেট ইয়াতে সেলাৰ্ছ লাইন, এইটো সেলাৰ্ছ লাইন আছিলে, ঠিক আছে, বায়াৰ এইটো ফেক ব্ৰেকআউট এটা আছিলে, আকৌ সেলাৰ আহি গ'ল, বায়াৰ এনেকা সেলাৰে তলত পঠালে, বায়াৰে আকৌ ওপৰত পঠাই আছে, সেলাৰে আকৌ তলত, আকৌ বায়াৰে ওপৰত, আকৌ তলত, আকৌ ওপৰত, তলত ওপৰত কৰি আছে। তলৰ পিনে যদি মাৰ্কেটটো আহি যায়, আহি কেনে যদি এনেকে ব্ৰেক কৰি দিয়ে, এইটো আমাৰ ষ্টপ লছ লাইন, যদি এইটো টাচ কৰি দিয়ে, তাৰ মানে কি হ'ব, ইয়াৰ পৰা মাৰ্কেট এতিয়া একদম তলত। তো ইমান ডাঙৰ লছৰ পৰা বাচিবৰ কাৰণে আমি এইখিনি লছতে ওলাই যাব লাগিব। দ্যাটছ ৱাই আমি কি কৰো, ষ্টপ লছ লগাই থৈ, বা তুমি চিষ্টেমতো লগাব পাৰা, বা তুমি কি কৰিব পাৰা, তুমি মাইণ্ডতো থব পাৰা যে এইখিনি জেগালৈকে আহিলে মই ওলাই যাম, মই ৰখি নকৰো, থাপকে ক্লিক কৰিম, এক্সিট মাৰিম। তো এইটোৱে হৈ গ'ল ৰাইট এন্ট্ৰি, ৰাইট এক্সিট এণ্ড ৰাইট ষ্টপ লছ, তাৰ লজিক। বুজি পালা? এনি ডাউট? নাই নাই, পাইছো। উম, স্যার, পুৰা ক্লিয়াৰ? এই স্টপ লসটো, হুম, হ্যালো কোৱা, ষ্টপ লছটো কি? স্টপ লসটো আমি কি কয় এইটো পইণ্টতটো লগাব নোৱাৰি, পইচাৰহে লগাব পাৰি। পইচাত মানে কি, মানে ষ্টপ মই লছ কোৱা। মই তোমাৰ মাতটো অহা নাই, তোমাৰ মাত ব্ৰেক হৈ আহি আছে। তোমাৰ মাতটো ব্ৰেক হৈ আহি আছে, তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম দি আছে তোমাৰ। হয় ছাৰ, মানে মই একশ কোৱা। বিশ টকাত যদি কল বাই কৰোঁ, উম, ষ্টপ লছটো যেনিবা মই 10 টকা তলত ৰাখিলে 110 টকা ষ্টপ লছ হ'ব, সেনেকুৱা হিচাপত হ'ব নে পইণ্ট হিচাপতো হয় ষ্টপ লছটো? এইয়া, পুৰা কাহিনী বুজাই দিলো, এতিয়া তুমি কৈ আছা ষ্টপ লছ কি পইণ্ট হিচাপত হয় নেকি? তুমি 120 টকাত বাই কৰা, তুমি যদি এন্ট্ৰি এনেকুৱা টাইপৰ দেখা পাই আছা, উম, ৰিটেচমেন্টৰ পিছত যদি তুমি এটা এন্ট্ৰি দেখা পাই আছা 120 টকাত, ঠিক আছে, দেন 120 টকাত তুমি বাই কৰি দিয়া, ঠিক আছে না, এশ বিশ হয় টকাত তুমি বাই কৰা।
বাট তুমি ষ্টপ লছ যদি দেখা পাই আছা 90 টকাত, দেন তুমি 90 টকাত লগাব লাগিব ষ্টপ লছ। বুজি পালা? সেইটোৱে মই এতিয়া মানে পইণ্ট আৰু মানে এইটো পইচাটোৰ মাজত ডিফাৰেন্সটো মই গম পোৱা নাই, কিমান পইণ্টত কিমান পইচাৰ ডিফাৰেন্স হয়। কিমান পইণ্টত কিমান পইচাৰ ডিফাৰেন্স হয়, হয় হয় সেইটোৰ কাৰণে তুমি অলপ মেথামেটিক্স কৰিব লাগিব ভাই। এতিয়া তুমি যদি নিফটি লোৱা, নিফটিত 25 হয় কোৱান্টিটি থাকে। হয় হয় তোমাক দেখোন এটা মেথামেটিক্স শিকাব লগা হ'ব ৰে মোৰ। 25 ফিক্সড কোৱান্টিটি নেকি? আছে। হয় হা, 25 কোৱান্টিটি। 1 পইণ্ট যদি ডাউন হয় মানে 25 টকা ডাউন হ'ব। 1 পইণ্ট হয় যদি আপ হয়, তুমি যদি এটা লট লৈছা, 1 পইণ্ট যদি আপ হয়, ঠিক আছে, উম তুমি 25 টকা প্ৰফিট পাবা। মানে তুমি যদি 120 টকাত বাই কৰা, 120 হয় টকাত বাই কৰা, আৰু যদি 121 টকা হৈ যায় হয় প্ৰাইচটো, আৰু তুমি এটা লট যদি লোৱা, দেন 25 টকা প্ৰফিট পাবা। সেইটো হয় যদি 120 টকাৰ জেগাতে 119 টকা হৈ যায়, 120 টকাত বাই মানে কৰিছে, এতিয়া 119 টকা হৈ গ'ল, এক দেন পইণ্টত তুমি 1 টকাতে হা বেংক কি কয় নিফটিত 1 টকাত এ, কি 1 পইণ্টত 1 টকা 25 টকাকে হ'ব এটা লটত। এটা লটত। উম এইটোৱে মই বুজি পোৱা নাছিলো। এইটো এইটো বুজি নাপালে এইটো কিন্তু কোনো ৰাস্তা নাই। এইটো কাৰণে তুমি মেথামেটিক্সত অংকত ভাল হ'ব লাগিব ভাই। বুজি পালা? অংকত প্লাছ মাইনাছত হয় ভাল হ'ব লাগিব, ইনটুত ভাল হ'ব লাগিব, ডিভাইডত ভাল হ'ব লাগিব। এতিয়া নহলে মই হয় আকৌ মই সেই এতিয়া অংক শিকাব লগা ষ্টাৰ্ট হৈ যাব মোৰ। যদি তুমি মই চিম্পল 20 কথা পইণ্ট চোৱা, চিম্পল কথা, এটা হয় লটত কেইটা কোৱান্টিটি থাকে? 25টা কোৱান্টিটি থাকিব, হয় না নাই? 25টা কোৱান্টিটি থাকিব। এতিয়া তুমি যদি 1 পইণ্ট এচিভ কৰা, এশ হয় টকাত যদি কিবা এটা বস্তু কিনিছা 25টা, ঠিক হয় আছে, 100 টকা যদি কিবা বস্তু 25টা কিনিছা, দেন কি হ'ব? হয় 1 পইণ্ট বাঢ়িব, মানে 121 টকা যেতিয়া হৈ যাব, তো তোমাৰ কি হ'ব? 25 টকা প্ৰফিট হ'ব। 25 টকা আৰু যদি বাঢ়ি সেইটো যাব যদি হয় 1 পইণ্ট তলত নামি যায়, দেন তোমাৰ কি হৈ যাব? 25 টকা লছ হৈ যাব। তো চেম বস্তু, তুমি যেতিয়া 10টা লট হয় কিনা, 250 কোৱান্টিটি কিনিছা বোলে তুমি, হয় 250 কোৱান্টিটি মানে 10টা হয় লট, 250 উম কোৱান্টিটি কিনিছা 100 টকাত, 101 টকা যেতিয়া হ'ব 250 টকা পাবা। 99 হয় যেতিয়া হৈ যাব 250 টকা লছ হৈ যাব। বুজি পালা? হয় হয় এইটো চিম্পল মেথামেটিক্স। হয় অকে, তো তাৰ অকে কাৰণে মই কোনটো ইণ্ডেক্সৰ কিমানটা লটত, মানে লটত কেইটাকে কোৱান্টিটি থাকে চব শিকাই দিছো। প্লাছ মাইনাছটো কৰিবা। হয় বুজি হয় পালা? হয় গোটেইকেইটা ইণ্ডেক্সতে একে হ'ব কি গোটেই কেইটা ইণ্ডেক্সত একে হ'ব কোৱান্টিটি মানে? হিচাপে কোৱান্টিটি বেলেগ হিচাপে হ'ব। কোৱান্টিটি হিচাপে হ'ব। হয় হেল্ল' ছাৰ, কোৱা। আমি ধৰক ৰাতিপুৱা ট্ৰেড ললো, উম ট্ৰেড লোৱাতেতো ধৰক টাইমটো কমি যাব, কেণ্ডেলো কমেই হ'ব, তাতে আমি ভালকে না- চাপৰ্ট ড্ৰ কৰিব নোৱাৰিম। নোৱাৰা। আৰু তে আমি প্ৰিভিয়াছ ডে ধৰক 4-5 দিনত যোনটো ধৰক টাইম মানে চাপৰ্ট চাইফালে আমি সেই ল'ব লাগিব, টাৰ্গেট ল'ব লাগিব। উম সেনেকৈ ল'ব লাগিব ন? সেনেকুৱাই ল'ব লাগিব। সেনেকৈ ল'ব ধৰক 4-5 দিনৰ মানে পিছৰ চাপৰ্ট উম চাই সেইটো চাই য়েছ, মানে এন্ট্ৰি এক্সিট য'ত এন্ট্ৰি ক'ত এক্সিট ল'ব লাগে সেইটো চাব লাগিব। সেইটো চাব লাগিব। চোৱা, এভৰি চাপৰ্ট ৰেজিষ্টেন্স, এভৰি ট্ৰেণ্ড লাইন, ঠিক আছে, কাম কৰে কিন্তু। এভৰি চাপৰ্ট ৰেজিষ্টেন্স, এভৰি ট্ৰেণ্ড লাইন কাম কৰে। বুজি পালা? তো এনেকুৱা নহয় যে তুমি আজি ট্ৰেড ল'বা তো আজিয়ে চাপৰ্ট ৰেজিষ্টেন্স বনাব লাগিব। তুমি আজি কি হ'ব পাৰে তাৰ ৰেফাৰেন্স তুমি আমাৰ কি কৰিব পাৰা, প্ৰিভিয়াছ ডেৰ বা 4-5 দিন আগৰ পৰা কণ্টিনিউ ডেৰ পৰা তুমি কি কৰিব পাৰা, চাপৰ্ট ৰেজিষ্টেন্স তাৰ ৰেফাৰেন্সত লৈ আহিব পাৰা। বুজি পালা? উম, অকে। উম। দাদা, হেল্ল'। কোৱা। দাদা মই কৌশিকে। কৌশিক কোৱা। হেল্ল' দাদা, মানে হোৱাটছএপত মই তোমাক আজিৰ এখন বেংক নিফটিৰ চাৰ্ট দিছো দাদা, চাই ল'ব। হোৱাটছএপত বেংক বেংক নিফটিৰ নিফটি চাৰ্ট না? অ
মানে ব্ৰেক কৰাৰ পাছত মাৰ্কেট ডাউন হৈ গৈছে, ডাউন হৈ আৰু ৰিটেষ্ট কৰি মাৰ্কেট পুৰা সেই হৈ গৈছে। চাব এইবাৰ আজি, মানে আজি ফ্ৰেক ব্ৰেকআউট মানে চাই আছিলো মই, এতিয়া ভালকে চালো, আপুনি যিটো যিটো কৈছে চব চেম বস্তুৱে হৈছে আজি। হৈছে না? আছে গোটেইখিনি চেম, ইণ্ডিকেশ্যন কেছিল 42 কৰি মাৰ্কেট পুৰা ডাউন হৈ গৈছে বেংক নিফ্টিত, চাপোৰ্ট উম ৰেজিষ্টেন্স ব্ৰেক কৰিছে, তাৰপিছত ফ্ৰেক ব্ৰেকআউট। এইটো এবাৰ চাই বেংক নিফটি না? এইটো হা বেংক বেংক নিফ্টিত, নিফটি। হা ৰবা হা মই হা বেংক হা নিফটিৰ সাপোর্ট রেজিস্ট্যান্স ড্র কৰো এবাৰ হা। হা 5 মিনিটৰ কেণ্ডেল চলাইছিল। 5 মিনিটছৰ কেণ্ডেল আছিলে। হা 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 5 মিনিটৰ কেণ্ডেল কৰিছিল। ৰবা মই কৰি দিওঁ। মোটামুটি 2টা মানত ব্ৰেক কৰিছে, ইণ্ডিকেশ্যন কেণ্ডেল লৈ পুৰা একদম ডাউন হৈ গৈছে মাৰ্কেটখন। এইটো না? হা 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 চোৱা ব্ৰেক কৰাই নাছিলে, উম। ব্ৰেক কৰাই নাছিলে। কৰা নাছিল, হা অলপ টাইম মানে এটা একজোট কেণ্ডেল মানে ইণ্ডিকেশ্যন কেণ্ডেল লৈ নেক্সট টাইম অলপ অলপ কৰি চাপৰ্টত আহি নেক্সট চাপৰ্ট উম ব্ৰেক কৰি পুৰা একদম ডাউন হৈ গৈছে, মোটামুটি 260 মোটামুটি 300 পইণ্টত ডাউন আহি গৈছে বেংক নিফ্টিত, মানে দুটাৰ উম পাছত মোটামুটি আধা ঘন্টা 40 মিনিটত। যদি ভালকে নাচাও মানে ফেক ব্ৰেকআউটত মানে আমি বহুত মানে কেপিটেল লছ হৈ যাব, মানে ভালকে লছ হ'বই, কনফাৰ্মেশ্যন লাগিব। মানে কনফাৰ্মেশ্যন এইটোতে গম লাগিব পাম ৰাইট। কনফাৰ্মেশ্যন, মানে আজি চালো যে মই দুটা পাছত ঠিক দুটা পাছৰ কেণ্ডেল পাই পুৰা উম একদম ৰেড বিয়াৰ ৰেড ইণ্ডিকেশ্যন কেণ্ডেল দি নেক্সট কেণ্ডেল 2টা 10ত মানে 42 কেণ্ডেল দি পুৰা মাৰ্কেট ডাউন আহি গৈছে। মাৰ্কেট ডাউন আহিছে ন? হা হা পুৰা। সেইটোৱেতো মাৰ্কেট কয়, এইটোকে মাৰ্কেট বুলি কয় জানা। উম ছাৰ এইটো ময়ো দিছিলো উম, আপোনাক এটা হোৱাটছআপত, মই জ্যোতি বিকাশে কৈছো। ছাৰ আচ্ছা কোৱা। সেনেকুৱাই আহিছে, মানে 30 পইণ্ট মান দিছে, মই য'ত চাপোৰ্ট ৰেজিষ্টেন্স বনাই ট্ৰেণ্ডটো বনাইছিলো। উম উম 30 পইণ্ট মান দিছে, তাৰপিছত এইটো দুটা পাছৰ কেণ্ডেলটো ব্ৰেক কৰি থৈ গোটেইখিনি হেৰি হৈ গৈছে আৰু। উম। ৰবা মই দাদা চাই দিওঁ। বেংক নিফ্টিত HDFC বেংকৰ কিবা সেই থাকে নেকি? HDFC ডাউন হলে বেংক নিফ্টিও ডাউন হয়, মই মানে বহুত বাৰ চাইছো। উম HDFCৰ পৰা বহুত ডিপেণ্ড কৰে। মই কি কৈছিলো, মই কি কৈছিলো, এ উম। কি বুলি কয়, কেইটামান বেংক বেংক নিফটিত হেৰি কৰিছে। 12টা বেংক থাকে, হয় না হা নাই? হা হা কৈছে 12টা কৈছে। বেংকে মিলি কেনে, 12টা বেংকে মিলি হা হা কেনে কি কৰি আছে, বেংক নিফটিটো এটা গ্ৰুপ হয়, গ্ৰুপ হয় না? বনাইছে, হা হা হা, হয় হয়। এতিয়া যদি 12টা বেংকৰ পৰা, ঠিক আছে, চবতকে উম। ষ্ট্ৰং যোনটো বেংক হয় সেইটো হৈ গ'ল HDFC। সেই HDFC। ষ্ট্ৰং পাৰ্চনটোৱে, ঠিক আছে, উম ষ্ট্ৰং উম বেংকটোৱে যদি ডাউন হৈ যায়, তো অবভিয়াছলি বেংক নিফটিও ডাউন হ'ব। ডাউন হ'ব। হয় নে নাই? আজি ধৰা তুমি এটা কোম্পানীৰ আৰু টিম লিডাৰ হয়, আৰু তোমাৰ আণ্ডাৰত হয় 12জন হয় মানুহ কাম কৰি আছে, ঠিক আছে, হয় দাদা। আৰু সেই 12জন মানুহৰ উম, পৰা আৰু এটা মানুহ আছে উম, যাৰ নাম ধৰি লোৱা চমৰ বৰ্মন, মই, ঠিক হয় আছে, হয়। মই উম, তোমাৰ আণ্ডাৰত কাম কৰি আছো, মই বহুত উম, ভাল কি হয়, উম, এক্সিকিউটিভ হয়, মই বহুত ভাল উম, কাম কৰো, ঠিক উম, আছে। এভৰি মান্থ মই ভালকে কাম কৰো কাৰণে তোমাৰ টিমৰ পাৰফৰমেন্স ওপৰৰ পিনে গৈ আছে, আপ হৈ আছে। হয় এটা দিন হয়। এটা মাহ কি হৈ গ'ল, মই লিভ লৈ লৈছো, মই ঠিক কাম আছে। কৰা নাই, মই ভালকে কাম কৰা নাই, উম, তোমাৰ পাৰফৰমেন্স উম, কি হৈ যাব অটমেটিকেলি? উম। বেয়া হৈ যাব। বেয়া হৈ যাব। তো তোমাৰ পাৰফৰমেন্স বেয়া হৈ ভাল যাব। হ'ব কাৰণে এনেকুৱা নহয় যে বেয়াই হৈ উম, যাব, তোমাৰ পাৰফৰমেন্স ভাল হ'ব, কেতিয়া হ'ব জানানে? বাকী যে কেইটা 11টা মানুহ আছে, ঠিক উম, আছে, বাকী উম, 11টা মানুহ যদি বহুত বেছি ভালকে কাম কৰে, হা হা। দেন কি হ'ব? দেন তোমাৰ তেওঁৰ মানে প্ৰভাৱটো পাৰফৰমেন্সটো নপৰে। আপ হৈ যাব, ভালে হ'ব। আপ হৈ যাব। বুজি পালা? বাট সিহঁতে যদি পাইছো ছেম পাইছো। আগৰ নিচিনাই কাম কৰি আছে, সিহঁতে ছেম আগৰ দৰে উম, কাম কৰি আছে, কোনো ইমান এটা ভাল কাম কৰা নাই, আৰু তাৰ মাজত উম, ময়ো নাই, ময়ো কাম হা, কৰা নাই, ঠিক আছে না, দেন কি হ'ব? তোমাৰ পাৰফৰমেন্স ওপৰত যাবই নোৱাৰে, তোমাৰ পাৰফৰমেন্স উম, ডাউনৰ পিনে আহি যাব, বিকজ ডাউন হ'ব। তোমাৰ টিমটো চলি আছে আমাক লৈ কেনে, আমি হয়। আছো, দ্যাটছ ৱাই তোমাৰ টিম বনিছে, আমি নাই মানে তোমাৰ টিমো নাই, হয় না? নাই। তো হয়। সেইটোৱে কথা। তো সেনেকুৱাই কথা, বেংক নিফটিত 12টা বেংক আছে, তো 12টা উম, বেংকৰ পৰা HDFC, ICICI, এক্সিছ ICICI, বেংক, SBI এক্সিছ বেংক, বেংক।
এই চাৰি উম, কোটাক মহিন্দ্ৰা, এই পাঁচটা বেংক কি অ, হৈ আছে, বহুত ভাল কাম কৰে। ঠিক আছে, সেই পাঁচটা হয়, বেংক যদি কি হয়, পাঁচটা বেংকৰ পৰা যদি দুটা তিনটা যদি তলৰ পিনে গুচি যায়, ঠিক অ, আছে, আৰু বাকী কেইটা উম, যদি সেম টাইপৰে থাকে বা সাইডৱেজ মাৰি দিয়ে বা ধৰি লোৱা উম, বেছি ওপৰত নাযায়, দেন কি হ'ব, বেংক উম, নিফটি অটমেটিকলি তলত আহি যাব। কাৰণ তাৰ মেজৰ যে এটা ষ্ট্ৰেংথ আছে, তাৰ তাকত উম, আছে যোনটো, উম, সেইটোৱেতো তলত গৈ আছে। বুজি পালা? পাইছো। মানে এক্সপায়াৰী ডেট দিনা মানে এইকেইটা বেংকৰ মানে মাষ্ট বি মানে চালে মানে ভাল আৰু গম পাম যে মাৰ্কেটটো আপ হৈ আছে নে ডাউন হৈ আছে। না না বেংক না না নিফটি না, যেনেকা সেইটো চোৱা চোৱা চোৱা, সেইটো কৰিব নালাগে। ঠিক আছে, উম, সেইটো কৰিব নালাগে। তুমি উম, যদি মানে মানুহে চাই, ঠিক আছে, অ, মানুহে চাই যে HDFC বেংক চাব, ICICI চাব, তাৰপিছত আৰু বহুত কেইটা, এতিয়া চোৱা 12টা বেংক আছে, তাৰ পৰা পাঁচটা বেংক কি কৰিব লাগিব, পাঁচটা বেংক তুমি ৱাচ কৰিব লাগিব। পাঁচটা বেংকৰ কাৰণে লাগিব তুমি কি কৰিব লাগিব, পাঁচটা বেংক ৱাচ একেলগে লিষ্ট। চাব লাগিব। উম, একেলগে পাঁচটা বেংক চাব লাগিব তুমি, হয় না নাই? তো উম, পাঁচটা বেংকে যি কৰি আছে, পাঁচটা বেংকে যি কৰি আছে, তাৰ ৰিফ্লেকশ্যনটো উম, ক'ত আহি আছে? তাৰ ৰিফ্লেকশ্যনটোতো ইণ্ডেক্সত আহিয়ে আছে না। আহিছে আহিছে। বুজি পালা? আৰু তুমি পালো। ইণ্ডেক্সত কি কৰি আছা, অপশ্যন ট্ৰেডিং তুমি ইণ্ডেক্সত কৰি আছা। তো উম, ইমান চোৱা, নিজৰ মাথাটোত ইমান বেছি প্ৰেছাৰ নিদিবা যে পুৰা পাঁচটা বেংক চাই আছা। তাৰপিছততো আৰু চাব লগা বস্তু আছে। এতিয়াতো জাষ্ট ইয়াতে তোমাৰ এটা স্ক্ৰীনত দেখালো, এতিয়া কল পুটৰ চাৰ্টটো তুমি চাবই লাগিব। মানে মোটামুটি তুমি 8টা বস্তু একেলগে চাব লাগিব, 8টা 9টা, 9টা মান বস্তু তুমি একেলগে চাব লাগিব। কেনেকে চাবা এটা স্ক্ৰীনত? ইমান সৰু অসম্ভৱ। সৰুকে চাব, ইমান সৰু সৰুকে দেখা উম, পাবা। যদি ইয়াতে তুমি 9টা স্ক্ৰীন মাৰি দিয়া, 9টাতো নহয়, উম, 10টা মান হ'ব চাগে। 10টা, এই চোৱা, 10টা কৰি দিওঁ মই, হা, এই চোৱা, 10টা, উম, 10টা স্ক্ৰীন হৈ গ'ল। জাবৰ হৈ গ'ল উম, না নাই জেগাটো? হয় হয় জাবৰ হৈ গ'ল না জেগাটো? হৈছে যেনেকে তুমি হৈছে। 10টা স্ক্ৰীন কৰি দিলা, উম, কোনটো উম, চাবা তুমি? তুমি পাগল হৈ যাবা। তো চাৰ্ট এনেকুৱা নহয়, চাৰ্ট এনেকুৱা থাকিব লাগে, ক্লিয়াৰিটি। ক্লিয়াৰ। ট্ৰেডিঙত অলৱেজ ক্লিয়াৰিটি থাকিব লাগে। উম, যেতিয়া ক্লিয়াৰ কে দেখা পাবা, তেতিয়া তুমি অবজাৰভেশ্যন ভাল হ'ব। বুজি পাইছা? হয় পাইছো দাদা। ক্লিয়াৰিটিত অবজাৰভেশ্যন ভাল হ'ব। যেনেকে গাড়ী অ, চলোৱা টাইমত বৰষুণ দিলে কি হয়, উম, গাড়ীৰ গাড়ী উইণ্ডশ্বিল্ডটোত বৰষুণৰ পানী পৰি কেনে ঝাপচা হৈ যায়, ব্লাৰ হৈ যায়। চলাব পাৰিবা উম, গাড়ী ভালকে? ন তেতিয়া ৱাইপাৰ মাৰিব লাগিব, চাফ অ, কৰিব লাগিব। চাফ কৰিলে কি হ'ব, ভিজন ক্লিয়াৰ হ'ব, অবজাৰভেশ্যন ভাল হ'ব। আৰু অবজাৰভেশ্যন যেতিয়া তোমাৰ ভাল হ'ব, তেতিয়া তুমি ভালকে মানে উম, এক্সিডেন্ট দেখা পাব। নকৰাকে তুমি গাড়ীটো ধুনীয়াকে স্মুথলি চলাই লৈ চলাই যাব যাব পাৰে। পাৰিবা। উম, বুজি পাইছা? হয় তো দাদা হয় ইমান পাইছো। বস্তু চাব নালাগে। ইমান বস্তুৰ ৰিফ্লেকশ্যন আমাৰ ইণ্ডেক্সত দেখা পায়ে আছো। তো আমি কি উম, কৰিব লাগে, আমি ইণ্ডেক্সৰ একশ্যনটো ভালকে চাব লাগে। দেন কি হ'ব, দেন আমি এনে গম পাই যাম যে গম পাই যাম। সেইবোৰত কি হৈছে, হোৱাটো বাদ দিয়া, আমি ইয়াতে ল'ব লাগে, তো ইয়াতে চাম আমি এতিয়া ইয়াতে কি হৈ আছে। হয় দাদা গম পালা? হয় দাদা হয় পাইছো। তো সেইটোৱে কথা। উম, ঠিক আছে? অ'কে দাদা। আৰু কাৰোবাৰ কিবা কোৱেশ্চন? কাৰোবাৰ কিবা কোৱেশ্চন আছে আৰু গাইজ? ভাল লাগিছে নাই দাদা, তোমালোকে ইমান কোশ্চেনটো কোৱেশ্চন নাই। কৰিছা। কোৱেশ্চন নাই? অকে, ঠিক আছে। দাদা, টি চাৰ্টটো আপুনি কেণ্ডেল ষ্টিকৰ পিন্ধিছে নেকি? কি ক'লা? নাই 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 নাই, কেণ্ডেল ষ্টিক নহয়, এইটোতো সেই হয়। এই ইমানো সেই নহয়, মই এইটো কেণ্ডেল ষ্টিক নহয়, এইটো জংঘল হয়। ফৰেষ্ট। স্ক্ৰীনত মানে আধা দেখা পাই আছো যে সেইকাৰণে। নাই নাই, বাকী ইমানো এনেকুৱা বাৰ্থডে টাইপৰ। কেনেকুৱা গ'ল আপোনাৰ? দাদাই পাৰ্টি বাৰ্থডে ভাল নিদিলে। গ'ল। পাৰ্টি দিম ৰবা, তাকেতো। পাৰ্টি দিম মই। চিংগাৰা, চাহ, আৰু মিঠাই, এটা ফটো উঠাই কেনে হ'ব মই গ্ৰুপত পঠাই দিম। অ'কে। তোমালোকে দোকানত গৈ কেনে গিফ্টৰ ফটো উঠাই কেনে মোক পঠাই দিবা। হৈ গ'ল পাৰ্টি। অ'কে দাদা। কি কোৱা? পাৰ্টি তাকে দিম যোনে আহি কেনে উইশ কৰিব। অ, কালি যাম বুলি ভাবিছিলো। প্ৰীতম আহিবা কাইলৈ, গিফ্ট লৈ আহিবা মোৰ কাৰণে। অ, অকে।
ঠিক আছে, বিলেটেড হেপী বাৰ্থডে গিফ্ট লৈ আহিবা আৰু পাৰ্টিৰ আশা নকৰাকে আহিবা। অ'কে। এনে কৈছো, একো আনিব নালাগে। উম, ঠিক নাই তুমি আকৌ লৈ আহি যাবা পিছত, মোৰে লাজ লাগি যাব। উম, তো সেইটোৱে, ঠিক আছে। আৰু এই বস্তুটো না ট্ৰেডাৰে কি কৰে, এই আমাৰ যোনটো আজি যোনটো আমি মানে টপিকত কথা পাতিলো, টপিকটো আমি যোনটো আজি শিকিলো, ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। আৰু এইটো তোমাৰ মানে আজি যে শিকিব পাৰিছা তোমালোকে, তাৰ ৰিজন এইটো যে তুমি আগৰ ক্লাছবোৰত তুমি কি কৰিছা, বহুত ভালকে মনোযোগ দিছা, ঠিক আছে। যিমান ভালকে মনোযোগ দি কেনে এই বস্তুবোৰ আইডেন্টিফাই কৰিব পাৰিবা, সিমান ভাল তুমি এটা ট্ৰেডাৰ লাহে লাহে বনি গৈ থাকিব পাৰিবা, আদাৰৱাইজ নোৱাৰা, ঠিক আছে। তো এইটো হৈ গ'ল কি, এইটো হৈ গ'ল আমাৰ ট্ৰেণ্ড লাইন। তো এইটোতো আমি ডিছকাছ কৰি ললো। আৰু ছাপোৰ্ট ৰেজিষ্টেন্স কি বুলি কয়, এইটো ৰাইট এন্ট্ৰি, ৰাইট এক্সিট এণ্ড ৰাইট ষ্টপ লছ আমি ডিছকাশ্যন শেষ হৈ গ'ল। অ'কে, চ' এতিয়া এটা টপিক আৰম্ভ দিওঁ হা, কমপ্লিটটো নহ'ব, জাষ্ট চোৱা, মই না তোমালোকক না ইমান কেলকুলেশ্যনৰ মাজত ফচাবলৈ নিবিচাৰো চবতকে ফাৰ্ষ্ট, কাৰণ না মাৰ্কেটটো তুমি যিমান ইজিকে ভাবিব পাৰিবা সিমান বেছি ভাল হ'ব তোমাৰ কাৰণে। আৰু মোৰ ট্ৰেইনিঙৰ যোনটো মোৰ ক্লাছৰ এটাই উদ্দেশ্য থাকে যে মই তোমালোকক যাতে এনেকুৱাকে বনাব পাৰো যে তুমি যাতে বস্তুবোৰ ইজিকে ভাবিব পাৰা, কমপ্লিকেটেড যাতে নকৰা তোমালোক, ঠিক আছে। কাৰণ মই মোৰ লাইফত যিমান টাইমৰ পৰা মই ট্ৰেডিং ষ্টাৰ্ট কৰিছো, মই চালো যে মই আগতে বস্তুবোৰ বহুত কমপ্লিকেটেড কৰিছিলো, আৰু কমপ্লিকেশ্যনত কি হয় জানানে, তুমি লছে কৰিব পাৰিম। বস্তুটো তোমাৰ ক্লিয়াৰ এটা ভিজন আহিব লাগিব, আৰু কিমান ক্লিয়াৰিটি তুমি বুজি পোৱা। এতিয়া তোমালোকে কোনোবাই ক্লাছ ষ্টাৰ্টিঙৰ টাইমত বা কিবা টাইমত তোমালোকৰ এটা বহুত কুৱেশ্যন আছিলে যে স্যাৰ থিটা কি হয়, থিটা ডিকে কি হয়, ঠিক আছে। মই কৈছিলো যে টাইম আহিলে কম। অ'কে, থিটা ডিকে কি? কিছুমানৰ এনেকুৱা আছিলে যে স্যাৰ কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে মাৰ্কেট ইণ্ডেক্সটো ওপৰৰ পিনে গৈ থাকে, ধৰি লোৱা ইণ্ডেক্স, এইটো ইণ্ডেক্স এনেকুৱাকে ওপৰৰ পিনে গৈ থাকে, ইণ্ডেক্স ওপৰৰ পিনে গৈ থাকে, তো আমি কল বাই কৰো। বাট কলৰ যোনটো নিজস্ব চাৰ্ট এটা আছে, কলৰ এটা নিজস্ব চাৰ্ট থাকে, কলৰ এটা নিজা চাৰ্ট থাকে, ঠিক আছে। বিকজ বাই এণ্ড চেল কি হয়, কল আৰু পুটে হয় না নাই? তো তাহাঁতৰো কি থাকিব, এটা গ্ৰাফ থাকিব। তেনেকুৱাটো কলৰ প্ৰাইচ, ইয়াতে ক্লিক কৰি দিলো, চোৱা কলৰ চাৰ্ট আহি গ'ল, কলৰ চাৰ্ট আহি গ'ল। তো কলৰ এটা কি থাকে, নিজা এটা চাৰ্ট থাকে। তো আমি এনেকা বহুতবাৰ দেখা পাইছো, ইণ্ডেক্স যদি এনেকে ওপৰৰ পিনে যায়, কল আকৌ ওপৰৰ পিনে যোৱা নাই, কল ইমান ওপৰৰ পিনে যোৱা নাই, কল তলত গৈ আছে, কলৰ চাৰ্ট তলৰ পিনে গৈ আছে। এইটো কিয় কাৰণে হয়? এনেকুৱাও হয় কিন্তু মাৰ্কেটত, এইটো কিয় হয় মাৰ্কেটত, ঠিক আছে। তো ইয়াতে কি হয় জানানে, ইয়াতে টাইমৰ লগে লগে, ঠিক আছে, জাষ্ট এইখিনি বস্তু বুজি লোৱা, থিটা কি হয়। থিটা হৈ গ'ল আমাৰ অপশ্যন বায়াৰৰ, আমি অপশ্যন বায়াৰ, ঠিক আছে, আমি বাইং কি আছো। তো অপশ্যন বায়াৰৰ কি জানানে, থিটা হৈ গ'ল এটা দুশ্মন, এনিমি, ডাঙৰ এনিমি। থিটাৰ কাম হৈ গ'ল যোনটো তোমাৰ প্ৰিমিয়াম আছে, প্ৰিমিয়ামৰ ভেলুটোক জিৰ'ৰ পিনে লৈ যোৱা, তাৰ কাম মানে যদি 100 টকা এটা প্ৰিমিয়াম আছে, থিটাক এটা কাম দিয়া হৈছে যে তই যিমান পাৰ সিমান সেইটো ওপৰৰ পিনে নহয়, তলৰ পিনে টানি থাক, তলৰ পিনে টানি থাক, বুজি পালা? যেনেকুৱাকে আমাৰ যে বয়স বাঢ়ি বাঢ়ি গৈ আছে, তাৰ মানে কি, আমাৰ নিজৰ এক্সপাইৰি ডেট ওচৰলৈ আহি আছে, ৰাইট অৰ ৰং? ৰাইট ৰাইট অৰ ছাৰ। ৰং? হয় ৰাইট। হয় দাদা। আমি যিমান দিন গৈ আছে সিমান দিন আমাৰ নিজস্ব, বিকজ চোৱা এক্সপাইৰি ডেট আহি আছে মানে কি, ঠিক আছে, দিন গৈ আছে, সময় গৈ আছে, মানে আমাৰ শত্ৰুটো কোন হয়, আমাৰ শত্ৰু সময়। তো থিটা হৈ গ'ল সময়, টাইম ডিকে বুলি কয় এইটো, টাইম ডিকে, ঠিক আছে।
টাইম ডিকে মানে এতিয়া যদি মই গম পাওঁ যে মই আৰু 10 দিন জীয়াই থাকিম, তাৰ মানে মোৰ শত্ৰু কোন হ'ব ইয়াতে কোৱা? মই যদি সময়টো গম পাওঁ মই 10 দিন জীয়াই থাকিম, দেন মোৰ শত্ৰু হৈ যাব লগালগ, মোৰ শত্ৰু সেইদিনাৰ পৰা সেইটো মুহূৰ্তৰ পৰাই মোৰ শত্ৰু হৈ যাব সময়। এটা এটা ছেকেণ্ড যাব, মই ক'ত গৈ আছো? মই মৰণৰ মানে ওচৰলৈ গৈ আছো, মৰণৰ মুখত গৈ আছো। তো সেইটোৱে বস্তু। টাইম ডিকে কি হয়? ঠিক আছে, থিটা হৈ গ'ল টাইম ডিকে। মানে মাৰ্কেটত এনেকুৱা এটা চিষ্টেম বনাই দিয়া হৈছে যে যোনটো প্ৰিমিয়াম আছে, প্ৰিমিয়ামটোক থিটাই কি কৰে তলৰ পিনে লৈ আহে, তলৰ পিনে। মানে 100 টকাৰ বস্তুটোক তাৰ কাম থাকে কি 0লৈ লৈ আহা। বুজি পালা? তো কি হয়, ধৰি লোৱা মই কাৰ কথা কম, ধৰি লোৱা সানসেক্সৰ ষ্টাৰ্টিং ডে হয় মানডে। ঠিক আছে, মানডে সানসেক্স ষ্টাৰ্টিং হয়। ধৰি লোৱা মানডে এটা প্ৰিমিয়াম আছে, মানডেৰ এটা প্ৰিমিয়াম ধৰি লোৱা এনেকুৱা টাইপ। ঠিক আছে, তো এই প্ৰিমিয়ামত মানডে থিটা কি হ'ব? অলপ অলপ সৰু সৰু থিটা, তাৰ এটা প্ৰভাৱ, থিটাৰ ইম্পেক্ট অলপ সৰুকে পৰিব। টিউজডে তাক এইটো কি কৰিব লাগে, এইটো কমাই দিব লাগে, দেন কি হ'ব? টিউজডে প্ৰাইচ কি হ'ব? প্ৰাইচ কম। থিটা কি হ'ব? থিটা ইয়াতে বেছিকে কি কৰিব? ইম্পেক্ট কৰিব, বেছিকে ইম্পেক্ট কৰিব। থিটা বেছিকে ইম্পেক্ট কৰিব। এনেকুৱাকে কি হ'ব? ৱেডনেসডে কি হ'ব? থিটা আৰু বেছি ষ্ট্ৰং হ'ব, আৰু বেছি ষ্ট্ৰং হ'ব। থাৰ্সডে কি হ'ব? থিটা ইয়াতকে বেছি ষ্ট্ৰং হ'ব, ইয়াতকে বেছি ষ্ট্ৰং হ'ব। ঠিক আছে, ফ্ৰাইডে মানে এক্সপাইৰী ডে, থিটাৰ কাম কি থাকিব? তাক জিৰ'লৈকে আহা, মানে লৈ অহাটো তাৰ কাম হ'ব, জিৰ'লৈকে লৈ আহা। তাক যাতে জিৰ'লৈকে লৈ আহিব পাৰে, সেইটো থিটাৰ কাম হ'ব। মানে থিটাৰ পাৱাৰ বাঢ়ি বাঢ়ি গৈ থাকে, প্ৰাইচ কমি কমি গৈ থাকে। ঠিক আছে, সেইকাৰণে কি হয়, বেছিভাগ টাইমত তুমি এই বস্তুটো দেখা পাবা, এক্সপাইৰী ডেৰ দিনা মাৰ্কেট ওপৰৰ পিনে গৈ আছে, বাট না প্ৰিমিয়ামৰ যোনটো চাৰ্ট আছে এইটো ওপৰৰ পিনে যাব পৰা নাই, বিকজ ইয়াতে কি হৈ আছে? থিটা কি হৈ আছে ইয়াতে? বেছিকে ইম্পেক্ট পেলাই আছে। ঠিক আছে, এতিয়া না তোমালোকে এটা কোৱেশ্চনৰ আনসাৰ পাবা। কোনটো কোৱেশ্চন জানা? মে বি কোনোবাই মোক সুধিছিলে, মই কৈছিলো টাইম আহিলে নিজে গম পাই যাবা। কোৱেশ্চনৰ আনসাৰ এইটো আছিলে যে আমি অলৱেজ ইন দা মানিয়ে কিয় বাই কৰো, আমি আউট দা মানি কিয় বাই নকৰো? সেইটো সেই ক্লাছৰ টাইমত, যোনটো ক্লাছত আমি ইন দা মানি আউট দা মানি শিকাইছিলো, তেতিয়া সেই ক্লাছত কি হৈছিলে, সেই কোৱেশ্চনটো ৰেজ হৈছিলে। তাৰ ৰিজন এইটো, থিটা ইম্পেক্ট কোনপিনে পেলাই জানা? থিটাই কি কৰে জানা? থিটাই না যেকেইটা আউট দা মানি প্ৰিমিয়াম আছে, আউট দা মানি, সেই আউট দা মানি প্ৰিমিয়াম কেইটাক না প্ৰথমত জিৰ' বনোৱা ষ্টাৰ্ট কৰে। যেনেকুৱাকে এইকেইটা কি হয়? আউট দা মানি। এইটো যদি লাইন আছে, এইটো যদি কলৰ লাইন, এইকেইটা ইন দা মানি, এইকেইটা আউট দা মানি। ঠিক আছে, এইকেইটা আউট দা মানি, এইকেইটা আউট দা মানি। তো থিটাৰ কাম কি থাকিব জানা? ইন দা মানিৰ ষ্ট্ৰাইক প্ৰাইচ কেইটাক সি পটক এৰি দিয়ে, ইমান বেছি ইম্পেক্ট নেপেলায়, কাৰণ এইকেইটাৰ প্ৰাইচ কি থাকে? বেছি থাকে। যদি মই কোনোবা এটা বস্তুক জিৰ'ত পিনে টানি আনিব লাগে, তো মই প্ৰথম কাক টানি লৈ আহিম? যোনটো জিৰ'ৰ ওচৰত আছে। ঠিক আছে, এতিয়া তোমালোকে মোক কোৱাচোন, 158 জিৰ'তকে বেছি ওচৰত না 135টো জিৰ'তকে বেছি ওচৰত? কোনটো? 135টো 114টো বেছি ওচৰত না 135টো বেছি ওচৰত? 114টো বেছি ওচৰত আছে। জিৰ'ৰ বেছি ওচৰত আছে। তো জিৰ' কি মানে থিটা কি কৰিব জানা? এতিয়া কোৱা, কোনোবাই কয় যে 3 টকাৰ প্ৰিমিয়ামটো বাই কৰি লওক, কম প্ৰাইচ। থিটাই কি কৰিব? চবতকে প্ৰথম এইটোক জিৰ' কৰিব, এইটোক জিৰ' কৰিব, এইটোক কৰিব, এইটোক কৰিব, এইটোক কৰিব, এইটো 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 এইটো
এইটো এইটো এইটো এইটো কৰি 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 কেনে ইয়ালৈকে 0 আহিব। আৰু যদি কিবা কাৰণত এইটো আউট দা মানি হৈ যায় এইটোকো 0 কৰিবা। চাবা নেকি? মই এটা আজি কাৰ এক্সপায়াৰি আছিলে? মানডে আছিলে না? মিড মানডে কেপ মিড নিফটি। কেপ নিফটিৰ এক্সপায়াৰি চোৱা। ইন দা মানি, এইটো কলাৰ ইন দা মানি বাচি গৈছে, 0 হোৱা নাই। কলৰ ইন দা মানি 0 হোৱা নাই, বাচি গ'ল। বাট পুটৰ ইন দা মানি কেইটা চোৱা, সৰি কলৰ আউট দা মানি কেইটা চোৱা। মানে ডাবল 0 কেতিয়াও নহয়, এনেকুৱা 0 নহয়, মানে 0.05 লৈকে গুচি যায় লাষ্ট। 0.05 লাষ্ট যায়, ইয়াতকে তলত নাযায়। তো 0.05 মানেও সেই তুমি 0 ধৰিব পাৰা। তো থিতাই কি কৰিছে চোৱা, ইয়াৰ তলত তুমি আৰু একো ভেলু নাপাবা। থিতাই কি কৰিছে, চব 0 কৰি পেলাইছে। মার্কেট যিয়ে হোক, একটু মিড ক্যাপ নিফটির মার্কেট, তো মিড ক্যাপ নিফটি কি হয়েছে, এনেকা তলর পিনে আহিছে না, এনেকা তলর পিনে আহিছে, তলর পিনে আহিছে। চাওচোন পুট কল, চাওচোন কল উপৰৰ পিনে যোৱা নাই, চোৱা বেছি উপৰৰ পিনে যোৱা নাই। কল চোৱা, সরি পুট চোৱা, উপৰৰ পিনে যোৱা নাই। আউট অফ দা মানি পুট উপৰৰ পিনে যাব লাগিছিল না নাই? পুটটো উপৰৰ পিনে যাব লাগিছিলে। মিড ক্যাপ নিফটি, মিড ক্যাপ নিফটি যদি তলৰ পিনে আহিছিলে, কিমান টাইমৰ পৰা কিমান টাইম চাও হা, এইখিনিৰ পৰা এইখিনিলৈকে তলত আহিছে, মানে কি পুট ওপৰত যাব লাগিছিলে, হয় না নাই? এইকেইটা পুট গৈছে চাগে, এইকেইটা পুট অলপ হলেও ওপৰত গৈছে, ওপৰত গৈছে। বাট এইটোতো পুট আছিলে, এইকেইটাও পুটে আছিলে, এইকেইটাতো বেলেগ বস্তু নাছিলে, পুটে আছিলে। চাওচোন এইটো গৈছে না নাই? নাই যোৱা। চোৱা চোৱা, সমান হৈ গ'ল, তলৰ পিনে গুচি গ'ল। বিকজ একেটা কি আছিলে, একেটা আউট অফ দা মানিত আছিলে, আৰু আউট অফ দা মানি কেইটা কি কৰিব পৰা নাই, তাহাঁতক যাবলৈ দিয়া নাই। থিতা ধৰিছে, ধৰি তাক টানৰ পৰা টানি দিছে। বুজি পালা? বুজি পালা? পাইছো। পালো দাদা। তো থিটাৰ কি থাকে, থিটা, গামা, ডেল্টা, ভেগা, এইবোৰ কি থাকে, এইবোৰ না অপশনৰ, মানে কি বুলি কয়, অপশন গ্ৰীক বুলি কয়। তো এইবোৰ যদি তুমি বুজিবলৈ যোৱা, দেন তুমি না কি হবা জানানে, তুমি না এইবোৰৰ মাজতে ফচি যাবা। তো এইবোৰ জানিব নালাগে। জাষ্ট থিতাটো মই বুজাই দিলো, থিতাটো কি হয়, তাৰ পৰা বাচিব কেনেকে লাগে মই সেইটো কাইলৈৰ ক্লাছত বুজাই দিম। তোমালোকে এতিয়া চাৰ্ট চালে, মই কলো না চাৰ্টটো মেইন হয়, সুপ্ৰিম হয় চাৰ্ট। যোনে চাৰ্টত মাষ্টাৰি কৰি ল'ব পাৰিছে, তাৰ কাৰণে থিতা, গামা, ডেল্টা এইবোৰ একোই কামত, মানে একোই নহব। তুমি নিজে বুজি পাই যাবা যে মার্কেটটো ওভার ভ্যালুড হৈ আছে, আন্ডার ভ্যালুড হৈ আছে, না ঠিক আছে, প্রিমিয়াম ঠিক আছে, এইটো কোনটোৰ প্ৰাইস ওপৰৰ পিনে যাব, কোনটোৰ প্ৰাইস তলৰ পিনে যাব, তুমি চাৰ্ট চালে এনে বল গম পাই যাবা। যি হৈ আছে চাৰ্টত সেইটো দেখাই আছে। বুজি পালা? ওকে, তো সেইটো আমি কি কৰিম, কাইলে সেইটো আমি শিকিম। তো ঠিক আছে, আজিৰ ক্লাসটো বুজি পাইছা পুৰা সম্পূৰ্ণৰূপে? পালো দাদা। হেল্ল', বুজি পালা পুৰা? পাইছো দাদা, পাইছো দাদা। ঠিক আছে, দেন লগ পাম কাইলে। টাটা, বাই বাই, গুড নাইট। গুড নাইট। Good night, দাদা।